Joy Borua. Okay, good evening. Namaskar. Thank you so much, all of you, for joining us. I am Afrida, মোৰ লগত আছে Joy. আমি দুয়োৱে আজি এটা আকৌ বিষয় লৈ আপোনালোকৰ মাজত আহিছো। আমি দিং পাটকাই বিষয়টোৰ এটা নতুন এছপেক্ট আজি ডিসকাস কৰিব বিচাৰিছো আৰু সেইটো হ'ল এটা ৰিসেন্ট ডিসিশনৰ ওপৰত যেটো আপোনালোকে হয়তো অলৰেডি গম পাইছে যে দিং পাটকাই ওয়াইল্ড লাইফ স্যাংচুৰী এখন ন্যাশনাল পাৰ্ক কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু তাৰ বিষয়ে আমি অকমান বুজিব বিচাৰো from various people. আমি এনভাইৰনমেন্টালিষ্ট লয়াৰ্স গোটেইখিনি এছপেক্ট জানিব বিচাৰো যে এইটো এটা ডিসিশন যেটো চৰকাৰে লৈছে তাৰ বেনিফিটস কি হ'ব ওয়াইল্ড লাইফক কনজার্ভ কৰিব কোল মাইনিংৰ নিচিনা কন্টেনশিয়াস ইস্যু বিলাক এড্ৰেছ কৰিব নে নকৰে ন্যাশনাল পাৰ্ক কৰাৰ আইডিয়াটো ভাল নে বেয়া নে তাৰ কাৰণে আমাৰ এই গোটেই ইস্যুটো যেহেতু খুব হাইলি কন্টেনশিয়াস আৰু কন্ট্ৰভাৰ্চিয়াল হৈ উঠিছে কি ধৰণে ন্যাশনাল পাৰ্ক কৰিলে তাৰ প্ৰবলেমছ খিনি এড্ৰেছ হ'ব আৰু হ'বনে নাই এইটো বিষয় লৈ অলৰেডি বহুতে অপিনিয়ন এক্সপ্ৰেছ কৰিছে আপোনালোকেও বহুত ইয়াৰ বিষয়ে আৰ্টিকল পঢ়িছে নিশ্চয় আৰু ৰিসেন্টলি কেবাজনো প্ৰমিনেন্ট এনভাইৰনমেন্টালিষ্টে ইয়াৰ ওপৰত লিখিছে আৰু বহুতৰে এইটো অপিনিয়ন যে ন্যাশনাল পাৰ্ক আপগ্ৰেডেশন কৰি তাৰ ইস্যুজ বিলাকৰ সমাধান নহয় বুলি বহুতে ভাবে সেইকাৰণে আমি ভাবিলো যে এই সমস্যাটো ভালকে বুজা যাওক আৰু যিখিনি মানুহে এই ইস্যুটোৰ লগত খুব ক্লোজলি জড়িত হৈ আছে ডে টু ডে এই বিষয়ে ষ্টাডি কৰিছে ৰিসাৰ্চ কৰিছে তেনেকুৱা ধৰণৰ মানুহ আমি আনিব বিচাৰিছো আপোনালোকৰ মাজত যাতে আমি বুজিব পাৰো যে এই সিদ্ধান্তটো কি বেচিছত লোৱা গ'ল আৰু লোৱাৰ পিছত ইন দ্য লং ৰান in the short run and in the long run both how are we going to benefit from this because this is a decision like I said to upgrade the Ding Patkai Wildlife Sanctuary to a national park it has come after a lot of protests over the initial decision of the Saleki coal mining that was going to happen there which was of course stiffly opposed from many quarters আৰু আমিও হেতু বিষয় লৈ বহুত ডিসকাস কৰিলো তাৰ পিছত আপোনালোকে জানে কেবাটাও ডেভেলপমেন্টস হ'ল জয়ে প্ৰবলি আমাক অলপ ক'ব পাৰিব যে আমাৰ ডিসকাশনটো যেতিয়াৰ পৰা আমি আৰম্ভ কৰিলো তাৰ পিছত কিছুমান খুব ইম্পৰ্টেন্ট ষ্টেপ লোৱা গৈছে এই বিষয়টোৰ ওপৰত সেইখিনিও আমি আপোনালোকক ক'ম আৰু তাৰ উপৰি আমি আমাৰ আজিৰ গেষ্ট এক্সপাৰ্টস যিসকল আছে তেওঁলোকক ইন্ট্ৰোডিউস কৰিম জয় Hello and good evening. I think we're on session 6. আজি আমি দিহিং পাটকাই বিষয়ে কথা পাতিব ওলাইছো আৰু যোৱা প্ৰায় 6 সপ্তাহ আমি পাতি আহিছো দিহিং পাটকাই বা বাগজানৰ পৰা আমি EIA the land ordinance আজি আকৌ দিহিং পাটকাইলৈ আহিছো আৰু আমাৰ এইটো এটা ডিসকাশন we are going forward with discussions and with different minds মানুহখিনি বুজাব খুজিছো কি হৈ আছে আৰু আমি we are welcoming আমি সকলো ধৰণৰ ইয়াত opinion আৰু educated information বিচাৰো আৰু তেনেকৈ আমি খুলি গৈ আছো প্ল্যাটফৰ্মটো ইয়াত আমাৰ কোনো এজেন্ডা নাই ইয়াত আমাৰ ব্যক্তিগত কোনো এজেন্ডা নাই আমি অসমখনৰ ভাল বিচাৰো আৰু এজ এন আৰ্টিষ্ট মই ভাবিছিলো এইখিনি কথা অলপ খুলি পাতো সকলোৱে পাতক আৰু বহুত মানুহ দিহিং পাটকাই লৈ জড়িত হৈ আছে আজি আমি আছো ইয়াত আগৰ পৰা আৰু বহুত মানুহ আছে বছৰ ধৰি 20 বছৰ 30 বছৰ আজি দিহিং পাটকাই আই এম দিহিং পাটকাই যোনখিনি ল'ৰা সেইখিনি প্ৰায় 7-8 বছৰ লাগি আছে আগৰ পৰা আছে কিছু তাৰ লগত বেলেগ অৰ্গানাইজেচনো আছে কিছুমান about 20-30 years কিছুমান মানুহ লাগি আছে সমতি তত্ত্বত বহুত বছৰ লাগি আছে so with due regard to everybody মই তেওঁলোকৰ নেচাৰ স্পিকাৰৰ বহুত মানুহৰ লগত এতিয়া প্ৰায় 2-3 জন মানুহৰ কথা পাতিছো সেইটা মই ভাস্কৰ লগত কথা পাতিছো so all of them are deeply involved with what is going to happen to Dihing Patkai কি হ'ব লাগে কেনেকৈ হ'ব লাগে আৰু মোৰ এটা কথা ভাল লাগিছে যে তেওঁলোকে কৰি আছে আৰু এতিয়া তেওঁলোকৰ লগত গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টছ তেজপুৰ ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি এই সকলোখিনি আহিছে টু ৰেইজ দ্য কনচিয়াছনেছ টু ৰেইজ এৱেৰনেছ সকলোকে বুজাবলৈ আহিছে এই 4খন ইউনিভাৰ্চিটি ল'ৰা ছোৱালী আহিছে বহুত আৰ্টিষ্ট আহিছে দিহিং পাটকাই
ল'ৰাখিনি আহিছে আৰু আহিছে এতিয়া বম্বেত যেনেকৈ আমাৰ লগত এতিয়া আফ্ৰিদা ৰেহমান আলী আছে ভেৰি বিজি শ্বি হেজ এ ফুল টাইম জব এণ্ড দিজ আৰ ভেৰি ডিফাৰেণ্ট টাইমছ আফ্ৰিদা অলছ' গিভিং টাইম আমাৰ লগত এতিয়া মৃন্ময় খাটনিয়াৰ আছে দেৱজিৎ দা আজি আৰু এজন উই আৰ ইন্ট্ৰডিউচিং এ নিউ পেনেলিষ্ট সেইকাৰণে তেখেতৰ নাম আজি উই কুড ব্ৰিং ইট আউট অন দ্য পোষ্টাৰ্ছ বাট দিছ ইজ হোৱাট ইট ইজ সেইকাৰণে সকলো ধৰণৰ মানুহ একেলগে হৈ আহিছে আৰু আমি বিচাৰোঁ সকলোৱে একেলগে এই বস্তুটো লৈ যাওক আগলৈ এণ্ড টু টেক ইট টু ইটছ লজিকেল কোৰ্চ এটা যোনটো বস্তু এটা চলি গৈছে যিটো হয় চৰকাৰৰ লগত কথা পাতি কিন্তু আমিও জানিব লাগিব কি হৈ আছে এণ্ড দ্যাট ইজ দ্য অনলি মটিভ হিয়াৰ আমি আই থিংক আমি এৱেৰনেছটো উঠাইছোঁ আমি নিজে এক্টিভিষ্ট হ'ব নোৱাৰোঁ আমি বটানিষ্টো নহয় আৰু আমি হঠাতে এনভাইৰমেণ্টেলিষ্ট হ'ব নোৱাৰোঁ বাট উই কেন এনভাইৰমেণ্টেলিষ্টখিনিয়ে যিখিনি কথা ভাবিছে বা এজন ফৰেষ্টত থকা মানুহে যি কথা ভাবিছে বা এক্টিভিষ্টে সেইখিনি কথা আমি অকণমান আগলৈ লৈ যাব পাৰোঁ আৰু ইন দিছ টাইমছ অফ ক্ল'জাৰ আই থিংক সেইখিনি সকলোৰে দায়িত্ব আজি অকল মোৰেই নহয় আৰু যদি কোনোবাই এইটো কৰিব খুজিছে তেনে কৰিব পাৰে আমি কৰি আহিছোঁ এইখিনি এণ্ড আই থিংক উইল ৰিয়েলি লিভ ইট অ'পেন যে এনেকুৱা ধৰণৰ ডিছকাশ্যন আৰু আগবাঢ়ি যাওক অসমত আৰু থেংকফুলি আমি লাষ্ট 6 সপ্তাহত এটা বস্তু দেখিছোঁ যে দ্য গভৰ্ণমেণ্ট অলছ' হেজ বিন ৰেছপনচিভ কিবা নহয় কিবা দে আৰ ট্ৰাইং টু গেট বেক কথা পাতিছে টুইট কৰিছে কেতিয়াবা কিছুমান কথাত আমাৰ মন মিলা নাই কিন্তু দে হেভ গন বেক আমিও বুজিব চেষ্টা কৰিছোঁ তেওঁলোকেও আমাক বুজিব চেষ্টা কৰিছে দিছ ইজ আই থিংক এ হিউজ এটা প্ৰ'এক্টিভ উই হেভ ৰিচ্ড এ প্ৰ'এক্টিভ ষ্টেজ উইচ ইজ বিউটিফুল আমি এটা প্ৰ'এক্টিভ এটা জেগাত আছোঁ সেই জেগাটো দেখি খুব ভাল লাগিছে এণ্ড সকলো মানুহ এইটো কাৰণে ৰেছপনচিবল এণ্ড আই থিংক উইভ গট ইন টু দ্যাট গুড পইণ্ট আৰু আমাৰ এই কথাখিনি আমাৰ এতিয়া বেলেগ বেলেগ জেগাত মানুহ আছে আমি বম্বেত আছোঁ কোনোবা নগাঁৱত আছে কোনোবাই দিহিং পাটকাত আছে কোনোবাই গুৱাহাটীত আছে কিন্তু আমি একেলগে আহি পাতিছোঁ এইটো এটা চাইন অফ টাইমছ যে সকলোৱে মিলি মেলি এখন জেগাৰ কথা পাতিব পাৰে এটা প্ৰগ্ৰেছিভ আইডিয়া আগলৈ লৈ যাব পাৰে চ' অন দেট নোট I will bring into the mix মই ঋতুৰাজ ফুকনক লৈ আহিছোঁ তেখেতে ক্লাইমেটৰ লগত কাম কৰে এনভাইৰনমেণ্ট lot of things hello good evening ঋতুৰাজ Hello, good evening, Joy, and good evening, Afrida. Good evening to all the viewers. আজি বহুত দিনৰ পৰা চাই আহিছিলোঁ যোনটো এনেকুৱা এটা আলোচনা যোনটো ষ্টাৰ্ট হৈছিলে এইটো ফেচবুক পেজত আৰু ইমান মানুহৰ ইনভলভমেণ্ট দেখি সঁচাই ভাল লাগিছে আউটছাইড অফ দ্য এনভাইৰমেণ্টেল ৱৰ্ল্ড এ লট অফ পিপল হেভ কাম ইন আৰু সকলো আহিছে বিকজ সকলোৱে এই অসমৰ যোনটো আমাৰ সম্পদ প্ৰাকৃতিক সম্পদক ভাল পাই কাৰণে আহিছে নিশ্চয় সকলোৱে কোনোবা যদি এই দিহিং পাটকাই অঞ্চলত যোৱা নাই মই ভাবোঁ যে যাব লাগে কাৰণ এইটো এটা ইউনিক এক্সপিৰিয়েঞ্চ সঁচাই বৰষাৰণ্য আই থিংক এবাউট 16 বছৰমান আগতে জাষ্ট ব্ৰিফলি মই এটা বেকগ্ৰাউণ্ড দিব বিচাৰিছোঁ যেতিয়া মই ফাৰ্ষ্ট টাইম গৈছিলোঁ আই ৱাজ ভেৰি এক্সাইটেড বৰষাৰণ্য চাম আৰু একদম সোমাই গৈছোঁ চিধা জয়পুৰত আছিলে জয়পুৰ ৰিজাৰ্ভ ফৰেষ্টৰ একদম ডেন্স ফৰেষ্টত বাৰ্ড ৱাচিং কৰিব যাম পুৰা বাইনকুলাৰ লৈ গৈছোঁ আৰু অলপ ঘাঁহনিৰ মাজত অলপ দূৰৰ পিছত মোৰ গাত মানে এনেকুৱা বৰষুণ পৰিলে বৰষুণটো পানীৰ বৰষুণ নহয় জোকৰ বৰষুণ চ' দেৰ চ' মেনি লিচেছ গছৰ পাতৰ পৰা গাত জোক পৰিছে তলৰ পৰা উঠি আহিছে চাৰ্টৰ তলত সোমাই গৈছে আৰু লিটাৰেলি মই দৌৰি পেলাই তাৰ পৰা পলাই ওলাই আহিছোঁ ৰাস্তালৈ তো সেইটো হ'ল বৰষাৰণ্য দেট ইজ হোৱাট ইট ইজ চ' ইউনিক এণ্ড চ' বিউটিফুল চ' ডিফাৰেণ্ট তাৰপিছত বহুতবাৰ গ'লোঁ আৰু জয়পুৰত এবাউট 15 years বেক আমি একচুৱেলি হিউমেন এলিফেণ্ট কনফ্লিক্ট মিটিগেশ্যনৰ কাৰণে তাতে এটা আৰ্লি ৱাৰ্ণিং চিষ্টেম ইনষ্টলো কৰিছিলোঁ অলপ দিন আমি তাতে গৈ পেলাই আছিলোঁগৈ তাৰপিছতো বহুতবাৰ গৈছোঁ ফৰ বাৰ্ড ৱাচিং মষ্টলি তো চ' দিছ এণ্টায়াৰ থিং দেট কোল মাইনিং ইছ্যু একচুৱেলি তাৰ ভিতৰত নহয় যদিও তাৰ ওচৰতে হয় আৰু এসময়ত আজিৰ দিনত চালেকি মে নট বি পাৰ্ট অফ দিছ এণ্টায়াৰ লেণ্ডস্কেপ বাট এসময়ত আছিলে আৰু তাৰ যোনটো ডিগ্ৰেডেড লেণ্ডস্কেপটো চাই পেলাই আমি গম পাওঁ যে কোল মাইনিং ইজ ডেট্ৰিমেণ্টেল এণ্ড ইট শুড নট হেভ বিন ডান এইটো হৈ গ'ল এতিয়াতো আমি একো কৰিব নোৱাৰোঁ বহুত বছৰ 50-60 বছৰ পৰা হৈ আছে আৰু এটা জেগাত শেষ কৰিলে তো ডেফিনেটলি আমাৰ যোনটো এতিয়া চৰকাৰৰ ডিচিশ্যন টু আপগ্ৰেড
the existing wildlife sanctuary area to national park. We welcome it, but even Sarkarar নিজৰ ভাষ্য মতে নিজৰ ডিক্লেৰেশ্যন মতে আৰু আজিৰ পৰা 4-5 সপ্তাহ আগতে কেইবাটাও NGO নিজেও কৈছিলে যে the core area, the entire wildlife sanctuary is actually intact. তাৰ ভিতৰত একো ধৰণৰ threat নাই. So considering that there is no threat at all, no the গোটেই যোনটো আমাৰ core area wildlife sanctuary সেইটো intact আছে, তাত কোনো ধৰণৰ coal mining অৱস্থাটো হোৱাই নাই, এইটো that's a fact. আৰু তাৰ বাহিৰেও encroachment বা poachingৰ threatও যদি নাই, তেতিয়াহ'লে এতিয়া নেশ্যনেল পাৰ্কলৈ আপগ্ৰেডেশ্যনৰ ৰিকুৱাৰমেণ্টটো ইমিডিয়েট হঠাৎ কি হৈ পৰিলে? তো এইটো এটা কুৱেশ্যন বনলৈ আহিছিলে। তো ইট ইজ অলৰেডি ইনটেক্ট, এইটো মই কোৱা কথা নহয়, এইটো চৰকাৰে কৈছে, NGO সকলে সকলোৱে কৈ আছিলে তাতে থকা যে দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰী ইজ ছেফ, ৰাইট? যোনটো কোল মাইনিং হ'বলৈ গৈছে এইটো চালেকিত হয়, এৰাউণ্ড 10 কিলোমিটাৰ্ছ এৱে। তো ফাইন, তাৰপিছতো যদি চৰকাৰে আপগ্ৰেডেশ্যনৰ কথা ভাবিছে, ইটছ ফাইন। খালি আপগ্ৰেডেশ্যন হ'লে এটা মেইন প্ৰব্লেম হয় যে ৱাইল্ড লাইফ চেংচুৰীত যদিও তাৰ ওচৰ পাজৰৰ মানুহখিনি তাত অহা যোৱা কৰিব পাৰে, নেশ্যনেল পাৰ্ক হোৱাৰ লগে লগে তাৰ বাউণ্ডেৰী ডিমাৰ্কেশ্যনখিনি ষ্ট্ৰিক্ট হ'ব আৰু মানুহ তাত সোমোৱা অহা যোৱা কৰা, হয়তো এখন গাঁৱৰ পৰা ইখনলৈ যোৱা যদি তাতে ৰাস্তা আছে, সেইবিলাক অলপ তাতে প্ৰব্লেম আহিব। অৱশ্যে এইটো এটা জাষ্ট এটা ডিক্লেৰেশ্যন, এতিয়া তাৰ গোটেই প্ৰচেছটো টাইম লাগিব আৰু নটিফিকেশ্যন হ'ব, তাতে হয়তো পাব্লিক হিয়াৰিং হ'ব চাগে, আৰু কেতিয়া হয়গে কি হয় উই ডন্ট ন'। বাট I think what we all should now fight for is that to the 500 odd square kilometers of contiguous rainforest amar tat ase, including our Dihing, Dirok and Jaipur, junbilak reserve forest. Our reserve forest bilak or actually resource bilak government is sakorle utilize koribo pare, tate jodi kaile korole tate mining ba belag extractive industries allow koribo bisare koribo pare. তো আই থিংক সেইটো হ'ব দিব নালাগে। আমি আজি দেখি আহিছোঁ বহুতে বায়'ডাইভাৰ্চিটি এছেছমেণ্ট ষ্টাডি এইবিলাক শ্বেয়াৰ কৰি আছে, এইটো পায় সেইটো পায়। তো most of that is actually done from either within the Dihing Patkai Wildlife Sanctuary or say Jaipur, যোনবিলাক actually super biodiversity rich areas হয়। তো মই ভাবোঁ যে এই কেম্পেইনটো the next পৰ্যায়টো আমি while welcoming the national park, we should all request the government to seriously take the steps to declare this entire 500 square kilometers, যোনটো actually দাবী আছিলে নেচাৰ্ছ বেকনৰে হওক বা বেলেগ NGOs যোনে আমি সেইটো সময়ত আমিও ছাপোৰ্ট দিছিলোঁ, এই চবৰে যোনটো দাবী সেইটোৰ লগত আমি আজি এতিয়া যোনটো এই কেম্পেইনটোৰ লগত আহিছে সকলোৱে একজুট হৈ পেলাই let us fight for that. মোৰ কথা হ'ল এইটো, let's have a proper wildlife sanctuary comprising of the entire contiguous rainforest. এটা কথা ইয়াত কোনোবাই লিখিছে, জ্যোতিমালা বৰগোহাঁই লিখিছে যে হেল্ল' জয়দা, I don't know what will be the benefits of Dihing Patkai transforming to a national park. We only need the security of the forest. I personally don't understand government's actual plan. All we want is protection of nature and animals. এই কথাটো মানুহে বুজি পোৱা নাই। As a naturalist, environmentalist, what do you have to say? See, basically upgradation, the word itself is upgradation. So upgradation means national park affords more protection, more there are more there will probably be a buffer zone created, and then aru tate manu aha joa hebilakot olop regulated hobo. So basically there will be more manpower hopefully when it is notified. So there will be more anti-poaching camps set up. So monitoring bhal hobo. Yeah, so forest protection, if you talk strictly on hetu terms, so forest protection definitely wildlife sanctuary ke tetia national park ot beshi bhal hobo, tate more beshi fund allocation o thakibo, right? But having said that, etia sobore amar junbilak ami shuni ahisu sarkare declare kora as well as tate thaka local manu aru NGOs that at present Dihing Patkai Wildlife Sanctuary ওপৰত কোনো ধৰণৰ থ্ৰেট নাই, not coal mining, not encroachment, not poaching. So যদি থ্ৰেট নাই, তো upgradation I think it is just something
that যোনটো চৰকাৰে যেটো ডিক্লেয়াৰ কৰিছে এইটো আই থিংক জাষ্ট মানুহক এপিচমেন্টৰ কাৰণে কৰা হৈছে but what even then it is welcome কিন্তু the larger issue to আমি পাহৰি যাব নালাগে because বাকিখিনি ৰেইন ফৰেষ্ট প্ৰটেকচন কৰাটো I think is most important. So Rituraj, you know, আপনি যেটো আৰ্টিকেল লিখিছে খুব ইনফৰমেটিভ তাতে মই তাৰ পৰাই মই বুজিব পাৰিছো যেটো ৰেইন ফৰেষ্টৰ তাৎপৰ্য যেটো হেতু আমি এটা কথা মই এনে ইন এ লাৰ্জাৰ কনটেক্সট যিখিনি মানুহে আমাক শুনি আছে ক'ব বিচাৰো যে এইটো অসম ইস্যু আসাম ইস্যু নহয় এইটো একচুয়ালি গোটেই প্ল্যানেটৰ ইস্যু হয়নে নহয় ঋতুৰাজ কাৰণ আমি ৰেইন ফৰেষ্টৰ কথা যেতিয়া কওঁ আৰু আপুনি লিখিছে ৰেইন ফৰেষ্ট মেক আপ only 2% of the earth's surface yet they are home to half of all known terrestrial species of biodiversity. So আজি হ'ব পাৰে জয় মই আপুনি আমি ডিসকাস কৰিছো ৰেইন ফৰেষ্টৰ ইস্যুটো লৈ প্ৰিজাৰ্ভ কৰা কনজাৰ্ভ কৰা লৈ but এই ৰেইন ফৰেষ্টখন আমাৰ অসমৰে অকল নহয় এইটো গোটেই প্ল্যানেটৰ হয় the whole planet needs it. গতিকে in that sense এইটো যে ইমান global relevance থকা এটা issue I wonder if people understand that you know Joy that this we are voices from Assam who are coming together today but etu actually Assam aru India issue নহয় global issue hetu mur prothom point aru Rituraj ma apna khudibo bisaru eta kotha je apni jo kotha kole je eta ground assessment or khub dorkar aru etu upgradation to okol ki nomenclature change niki okay wildlife sanctuary asle eta national park hol ne tar kiba real benefits ase he bostu to ene apnar hisabot sarkare kun kita bindur uporot focus koribo lage which are the points that the government should actually focus on name change cosmetic change ebilak hoi thake ebilak perception building hoi thake onoborot kintu in terms of somebody who knows that area who visited that area asote kun kita bostu amak upgradation lage namor upgradation ditu amar kam nohobo okole so exactly basically যোনটো তাতে যোনবিলাক ফ্ৰন্ট লাইন ফৰেষ্ট ওয়াৰ্কাৰ্স আছে তেওঁলোকৰ সুবিধা এখিনি আপগ্ৰেড কৰিব লাগে ৰাইট তেওঁলোকে যেনেকে থাকে ইভেন ইউ নো এনেকুৱা এটা অঞ্চলত য'ত ইমান মহৰ কামোৰ বা ইমান পোক থকা অঞ্চলত তেওঁলোকে যেনেকে দিনে ৰাতি ডিউটি দিয়ে আৰু বৰষুণত হওক বা সেইবিলাকত বেলেগ বেলেগ চেলেঞ্জেছ আহে জাষ্ট লাইক কাজিৰঙা ইউ নো দ্য ফ্ৰন্ট লাইন ফৰেষ্ট ওয়াৰ্কাৰ্স দে আৰ সাফাৰিং you know they sacrifice a lot that a remote area thaki pale so I think all of facilities that bhal hobo kintu to me actually wildlife sanctuary at a national park kora especially when there is no clear threat perception etu nohoy je national park hole etu that will be safe forever hoine eti amar beleg na lage ami amar national park khini asao আমাৰ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কৰ ভিতৰত মাইনিং এলাউ কৰিছে অইল মাইনিং ৰাইট অইল ইণ্ডিয়া তো ঠিক তেনেকে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক হোৱা বহুত বছৰ হ'ল কিন্তু তাতে এতিয়াও পচিং থ্ৰেট আছেই ওৰাঙতো সেম সিচুৱেশ্যন মানস নেশ্যনেল পাৰ্কতো আমাৰ ইনফেক্ট ৱৰ্ল্ড হেৰিটেজ সাইট এণ্ড নেশ্যনেল পাৰ্ক তাত কিমান ধৰণৰ থ্ৰেট আছিলে লগিং হওক পচিং হওক ইভেন এনক্ৰোচমেন্ট সো এটু নহয় যে ন্যাশনাল পার্ক হলে একদম 100% প্রটেকশন হবে আর স্পেশালি এটা যদি নতুন এনভায়রনমেন্টাল পলিসি আহিছে এনভায়রনমেন্ট ইম্প্যাক্ট অ্যাসেসমেন্ট ড্রাফট যুনখন 2020 কথা আছে তো ইট উইল বিকাম ইজিয়ার অ্যাকচুয়ালি টু ফ্লক দিস নর্মস এন্ড ইউ নো রুলস এন্ড রেগুলেশনস সো এটু নহয় যে national park hole sab thik ho jabo and talking about I'll come to your point Afrida regarding rainforest I think it is very vital iman kom ase or they are the most biodiverse regions in the world now let me bring a point regarding India's commitment India is a signatory to the convention on biological diversity CBD right তো এই বছর জানুয়ারি 13 তারিখে আমার যোনখন পোস্ট 2020 যোনখন ড্রাফট এগ্রিমেন্ট এখন পাবলিশ হৈছিল আৰু অক্টোবৰত একচুয়ালি চাইনাত এখন কনফারেন্স হোৱা কথা আছিল মানে যোনখন বায়োডাইভাৰ্সিটি কনফারেন্স ইউএন বায়োডাইভাৰ্সিটি কনফারেন্স তাত এখন এডপ্ট কৰা কথা কিন্তু আনফৰচুনেটলি এই কোভিডৰ কাৰণে এখন মোস্টলি পষ্টপন হ'বই তো হেখনৰ যোনটো মেইন তাৰ এগ্ৰিমেন্টৰ মেইন পইণ্টটো হ'ল যে
we have to protect at least 30% of all our land and 30% of all the sea for biodiversity. Aru amar hatat matro 10 years ase to stop the biodiversity extinction crisis. So as a signatory to that Convention on Biological Diversity, India is committed to protect 30% of its land. Let's just talk about land. Aru hetu jetia commit kora hoy to hetu protect kut koribo. By inference, it is those areas which are biodiversity rich. I cannot think of any other more biodiversity rich area than our northeastern forest bilak, whether it is a rainforest or near in and around Patkai, or whether it's the last grasslands of Kaziranga, Manas, and Dibru Saikwa, or the wetlands that are found all over the northeast. So a Gutevilak whole biodiversity rich area, Amar Northeast, it is still possible to protect this intact forest and wildlife habitats. So I think it is very vital that as a signatory to the CBD, India should prioritize rather than allowing this extractive industries, like coal mining or oil mining, our biodiversity rich area, they should prioritize conservation. Aru, our local communities involved kori, ami PTV dekho ase Kaziranga is a successful model. Why can't you replicate it in Dihing Patkai? Gute 500 square kilometers jodi wildlife sanctuary declare kore aru pisot jodi bhovishote national park hoy, so we can build up tourism there. I think a lot of people will be very interested. Just for example, bird watching is the world's fastest growing hobby. Bird watching loe eta tourism tate gohi tolibo pora jay. Our local man who can be bird guides, they can provide the homestays, they can provide good local cultural experience, food experience. So entire local community involved kori enko eta gohi tolibo pari. But obviously tar karone will need a much larger landscape than FO11 to odd kilometers. So we need to protect the entire 500 square kilometer. I think that's the future road map we need for this. At a proshna is Pidraj. I think you bring in so much light, but at an interesting proshna is to homoy there is Corona a fallout of the imbalance. Our biodiversity is an imbalance. A Corona, Ebola, Ebola fallout just because we habitat we have encroached. That's a fallout. Corona, Ebola, Nipah. Yeah, all of these zoonotic diseases, Corona, SARS, MERS, Ebola, even AIDS, all of these have jumped from animals to human beings. One of the reasons is that ami jimane natural habitat, natural forest bilak ami destroy koru, timane beshi amar ei wild species bilakor logot amar songhat ba সম্পর্ক হওয়াটো বেশি possible, right? So for example এটা intact landscape or মাজদি যদি এটা রাস্তা বনাই দিয়া যায় তেতিয়াহলে তাতে পোচিং টু বেশি হোৱা চান্স থাকে. It's a proven fact. আৰু পোচিং হোৱাৰ লগে লগে wild animals পৰা মানুহৰ গালে আজি আগতে AIDS আহিলে, SARS আহিলে, MERS আহিলে, তাৰপিছত এতিয়া এটো আহিলে COVID-19. So it is very true. It is true. Yeah. So here today at our observation, just a simple observation, ami khodai bhabu je the human race, we used to think of ourselves as top of the food chain. We are the superior to all other beings. But etia ki hol enokwa ta obostha hoy gol je mane we have to go back to our holes. All of us are confined to our homes and nature thrives. We have been forced to go back to recede and concede space to nature. Bahute hetu district sai egute bostu to egute situation to hoyto rituraje bhalke amak bujabo paribo je nature has its own way of getting back probably. And look at the way we are all forced to stay indoors. Aji moi Bombay thaku moi dekhisu keneke traffic situation to COVID etia obviously lockdown khular pisot again it's slowly coming back, but for a long period we had to concede ground, isn't it? Is that a way how if we don't pay attention to these issues, ekhini samasya jodi aji ami mon nidu, there will be a price to pay, nahoy jan?
হয়, আই থিংক আমাৰ গোটেই মানুহৰ সভ্যতাটো has really exploited nature in unimaginable ways. আমি আমাৰ বায়ুমণ্ডল, আমাৰ পানী সোৰ্স বিলাক আমি আমাৰ গ্লোবেল গাৰ্বেজ ডাম্প হিচাপে ব্যৱহাৰ কৰো, আৰু আমাৰ যোনবিলাক প্ৰাকৃতিক সম্পদ, আমাৰ কো ইনহেবিটেন্স পৃথিৱীত আমাৰ সহবাসীসকলক যদি আমি আমাৰ এক্সপ্লইট কৰিব খালি বিচাৰো, তো অবভিয়াছলি আমি প্ৰাকৃতিক যোনটো ভাৰসাম্যতা সেইটো একেবাৰে শেষ কৰি দিছো। মই নকৰো যে ক্ষতি কৰিছো বুলি, মই কৰো টোটেলি ধ্বংস কৰি পেলাইছো। তো সেই ভাৰসাম্যতাটো নাথাকিলে এইবিলাক হ'ল ডিছবেলেঞ্চৰ ৰিজাল্ট। আৰু আই থিংক এইটো COVID-19 ইজ এ মাইল্ড form, because আমি very quickly we could pin it down as coronavirus. Very quickly we could do things like lockdown কৰিব পাৰিলো, আৰু identify কৰিব পাৰিলো এইটো actually source কি বা কেনেকে হেৰি হয়, although আমি এতিয়ালৈকে ভ্যাকচিন পোৱা নাই। কিন্তু এনেকুৱাও বহুতো ভাইৰাছ মাটিৰ তলত পুট খাই আছে, স্পেচিয়েলি আৰ্কটিক ৰিজনত, পাৰ্মাফ্ৰষ্টত, যোনবিলাক বিকজ অফ দ্য মেল্টডাউন অফ দ্য আৰ্কটিক, সেইবিলাক যদি এক্সপ'জ হয়, ওলাই আহে, আৰু বহুতো ভয়াৱহ সংকট আমাৰ কাৰণে আহিব। ইনফেক্ট এটা স্কেৰ আজি 3-4 বছৰ আগতে ৰাছিয়ান আৰ্কটিকত হৈও গৈছিলে, যে এটা বিলুপ্ত হৈ যোৱা ইৰেডিকেটেড ডিজিজ কল এনথ্ৰেক্স had resurfaced, আৰু মানুহ মৰিছিলে। তাৰপিছত সেইটো যেতিয়া এইটো ক'ৰ পৰা ওলাল বিচাৰা গ'ল, গম পোৱা গ'ল যে সেই মানুহ ঘৰৰ পোহনীয়া যোনকেইটা ৰেইনডিয়াৰ, সেই পোহনীয়া ৰেইনডিয়াৰ কেইটা সম্পৰ্ক কৰি পেলাই এটা বহুত বছৰ, হয়তো শ বছৰ পুতি থোৱা এটা ৰেইনডিয়াৰ, যোনটো পাৰ্মাফ্ৰষ্ট মেল্টিঙৰ কাৰণে এক্সপৰ্ট হৈ গৈছিলে, তাৰ লগত সম্পৰ্ক হৈ পেলাই তাৰ পৰা সংক্ৰমণ হৈ, তাৰ পৰা ইনফেক্টেড হৈ পেলাই আহি এই মানুহৰ গালৈ আহিলে। তো লাকিলি এনথ্ৰেক্স আউটব্ৰেক এটা নহ'লেগে, ইট কুড বি কন্ট্ৰল, বাট ইন দ্য ফিউচাৰ এই biodiversity exploitation, as well as climate change impacts on biodiversity, these are all very interconnected. তাৰ কাৰণে আমাৰ গোটেই হিউমেন চিভিলাইজেশ্যনৰ ওপৰত খুব ডাঙৰ আৰু ভয়াৱহ সংকট আহিব, যোনবিলাক আজিৰ দিনত আমি যি দেখি আছো তাতকে বহুত বেছি হ'ব হয়তো। Okay, I think এটা কথা মোৰ সদায় সুধিবলৈ মন যায়। I think lot of us have come from different backgrounds, আৰু we are discussing the ecosystem. আমি আজি পৃথিৱীৰ কথা পাতিছো, অৰণ্যৰ কথা পাতিছো, বৰ্ষাৰণ্যৰ কথা পাতিছো। তোমাৰো বেকগ্ৰাউণ্ডটো বেলেগ ধৰণৰ, you have come from a different background. Why nature? অসম কিয়, nature কিয়? Well, to cut a long story short, nature has always attracted me. তো কিবা এটা জীৱ জন্তুৰ জৈৱ বৈচিত্ৰতাৰ কাৰণে কৰিবলৈ সদায় মন গৈছিলে। তো when I quit my job, and I think this was the natural progression, natural to I think we are losing his video. We're losing his video. We are losing his video. I think because of that's an interesting question actually. Yeah, I think I said. ঋতুৰাজ, সেইটোৱে কথা। I think আমি আমাৰ ভিতৰত আমাৰ নেচাৰৰ প্ৰতি আমাৰ এটা সদায় এটা শ্ৰদ্ধা আৰু এটা মৰম আছে, আৰু নিজৰ জাগাখনৰ প্ৰতি মৰম আছে। সেইকাৰণে আমি সকলোৱে ভাবিলেহে I think নিজৰ জাগাখন আগবাঢ়িব। এইটো আজি একদম চিম্পল কথা এটা কওঁ, I am an artist, কিন্তু কালি যদি মোৰ গানৰ যদি কাৰেক্ট ক্ৰিটিক নাথাকে, কালচাৰটো আগ নাবাঢ়িব। তাৰমানে আপোনালোকে যদি আজি আমাৰ গানটো শুনি পেলাই কাৰেক্ট যদি আমাৰ ডিছকাশ্যন আমাৰ গানৰ ওপৰত নহয় বা আমাৰ সংগীতৰ ওপৰত নহয়, কালচাৰটো আগ নাবাঢ়িব। ঠিক তেনেকৈ I think ৰেছপনচিবল ডিছকাশ্যনৰ কথা কৈছোঁ মই, ইৰেছপনচিবল ডিছকাশ্যনৰ কথা কোৱা নাই, ইনফৰ্মড অপিনিয়নৰ কথা কৈছোঁ। I think মই তাকে কথাটো ক'ব খুজিছোঁ, ৰাউণ্ডিং দিছ হোল থিং উইথ ইউ, যে আমি সকলোৱে বিচাৰোঁ অসমখন ভাল হয়, আৰু সেইকাৰণে কথাটো পাতিছোঁ। আৰু আমাতকৈ বহুতৰ এক্সপিৰিয়েঞ্চ বহুত বেছি আছে, এণ্ড উই ৰেচপেক্ট দেট ফেক্ট। আৰু আৰু সকলোৱে অসমৰ কাৰণে কাম কৰক। আজি যেনেকৈ ইউ হেভ কাম ফ্ৰম এ ডিফাৰেণ্ট ফিল্ড টু ৱৰ্ক ফৰ আছাম, টু ব্ৰিং চেঞ্জ টু দিছ লেণ্ড এণ্ড টু টেক ইট ফাৰ্ডাৰ।
I think we are also following in your footsteps and trying to learn from where you guys are going. But thank you for being the inspiration. আমাক মানে পৃথিৱীখন দেখি আহি পেলাই অসমত কাম কৰা মানুহ আমাক লাগে তাৰমানে ওচৰৰ পৰাই হওক দূৰৰ পৰাই হওক টু ইনভেষ্ট টাইম অসমক যাতে সময় দিয়া মানুহ আমাক লাগে এণ্ড যেনেকৈ আমাৰ লগত প্ৰথমৰ পৰা আমাৰ ৰোহিত চৌধুৰী আহিছে সুশান্ত তালুকদাৰ আহিছে ধাৰিণী আহিছে সকলো আহি পেলাই কথা পাতিছে দেৱজিৎ দাহঁত আহিছে মৃন্ময় কাটনিয়াৰ এটা নিলয় দা আহিলে এইখিনি মানুহে সকলোৰে নিজৰ নিজৰ এটা বেলেগ ধৰণৰ প্ৰফেশ্যন আছে কিন্তু অসম বুলি অলপ সময় দিছে ভাবিছে I think that is the most beautiful story. আৰু আছে মানুহ আমাৰ ইয়াত এখন পেনেলত নহা মানুহ বহুত ধৰণৰ আছে but I think as long as আমি গোটেই পৃথিৱী চাই বা এক্সপিৰিয়েঞ্চ লৈ যদি আমি ঘূৰি আহিলে অসমক অলপ সময় দিব পাৰোঁ I think অসমখন সদায় সুৰক্ষিত হৈ থাকিব অকল বৰ্ষাৰ অন্যই নহয় অসমখনো সুৰক্ষিত হৈ থাকিব but thank you Rituraj for joining us today and please do inspire us from here and from far. Aru aji we started the panel with you. Next time, amar okoman beshi discuss korobole thakibo. We'll require a little more time from you from next time. Thank you. Thank you very much, and keep up. Thank you. Thank you. Keep up the great fight. Yeah. Thank you. Thank you. Yeah. Bye. Okay. Bhal lage Rituraj has a very clean kind of perception into what should be. Very, very independent thinker. Aru amak enka dhৰণৰ independent creative thinking lage. And Rituraj has been all around. Riturajৰ history to actually be next time পাতি মই যেটো অলপ পঢ়িলো আৰু কথা পাতিলো. But yeah, there is a lot more to Rituraj. He's a very, very exciting person. Aru এতিয়া I would like to bring on আমাৰ লগত আছে দিহিং পাটকাইৰো আছে ত্ৰিনয়ন আছে মই I'll get on Devojit Das to the screen. Good evening, Devojit Das. Good evening, Afrida. Good evening, Joy. Hi, good evening, Devojit Das. Thank you for joining us. মই আমাৰ দিহিং পাটকাইৰ ত্ৰিনয়নক আনিছো তেখেত এতিয়া বৰ্তমান Good evening, Trinoyan. Good evening, Joda. Good evening, Afrida. Good evening, Devojit Das. Hi. Good evening. মই এটা প্ৰশ্নৰে আৰম্ভ কৰিম দেৱজিৎ দা দেন আফ্ৰিদা কেন কন্টিনিউ এণ্ড ত্ৰিনয়নৰ এটা দুটা প্ৰশ্ন আছে তো দেৱজিৎ দা আমি অকল আমাৰ বাকীকেইটা মাইক অলপ মিউট কৰি ল'ম দেই তেতিয়া নহ'লে ইট জাষ্ট ৰিভাৰবেৰেটছ টু মাচ মই দেৱজিৎ দাক সুধি আছো চ' দেৱজিৎ দা বৰ্তমানৰ এইটো যোনটো চৰকাৰে যোনটো ক'লে যে ইট উইল বি আপগ্ৰেডেড এতিয়া লাহেকৈ এখন আপগ্ৰেডেড হ'ব ৱাইল্ড লাইফ চেংচুৰীৰ পৰা নেশ্যনেল পাৰ্ক So, আপোনালোক your experts. আপোনালোকে কি কয়? First of all, step 2 juntu loise definitely ami congratulate kuru government. But here I want to see the things in a critical manner. First of all, the government should come up with clear demarcation teloke kiman area koribo. That is very important. For the simple reason যে আপনি আগতে কৈছে আগৰ গ্ৰুপ বিলাকে যেটা লাগি আছিল they wanted basically the virgin forest তিনিখন জয়পুৰ upper dirok and upper ding and dirok so those are virtually virgin forest so hekhiniৰ protection khini লৈ গুটেখিনি 500 kilometers or that was a movement but somehow tarpa 101 কৰিলে that's a policy decision আমাৰ তাত কবলৈ নাই কিন্তু ইতিয়া আমাৰ কবলৈ আছে এই কাৰণে কিছুমান সিচুৱেচন হল এনুকা পৰ্যায়লৈ গল যে আমি we had to go to the court through a PIL আৰু matter-টো already court-ত আছে মই এই থিওৰিটো একেবাৰে প্ৰেফাৰ নকৰো ম্যাক্সিমামে কয় যে court-ত বস্তুটো গলে sub judice we cannot talk I don't believe in that theory as a lawyer আমাক কোনো কোৰ্টে গেগ কৰা নাই আমাক কবলৈ কোৰ্টৰ adjudication কৰিব judiciary but amar key purpose or key reason or ami golu the larger public has to know Dihing Patkai issue to ami khub serious matter eta loi goisu that the people of Assam has to know because for the first time ami dekhilu documentary যে from 2003 pa
যেটা লিজ শেষ হৈছিল 30 years lease day 73 2003 শেষ হল it was the bounden duty of the Coal India Limited to go for an environmental clearance, seek environmental clearance from the center through the state government and tar pisot teloke next lease to lock kintu dekha gol je 2003 pa teloke lease nolwa koi it was 2013 ot teloke apply korile. This is something very serious. So virtually 2003 pa to me 12-13 oloi rampant Coal India allow korila othoso Coal India kono legal authority nai permission nai. Yat moi eta kotha kobo hudisu Mr. Rituraj eta dangor pertinent question put korise je amar Saleki reserve jot ei Tipok coal mine to ase juntu which is under now challenge 9-10 kilometers moi ko amar wildlife board or demarcation mote 9 so 10 or bhitorte ase it's within the fragile zone amar fragile zone to jitia 2002 central government under headed by the prime minister jitia policy to korisil teloke korisil je 10 kilometer khini etu noy 10 kilometer sheikh hol you start mining hetu hole the purpose was to have a shock absorber kan ki eta buffer zone eta create koribo lage so that junkhini anthropological impact hobo mining signing hole it does not affect the ecosystem. Amar etu nohoy the government has thought that ami he 10 kilometers or bahirot asu so ami shuru korim kan if you remember ding patkai to teloke notify kori 0 pa 9 loi lole ei kane lole 9 or bhitorot asil so 9 mane 10 or bhitorot ase so virtually to get away from it they passed it. Or secondly, Aji national proposed reserve forest wildlife sanctuary kori virtually eko protection dibo noarle that was for sure. Karan he mining or effect to rivers or to gol acidic hole hokolute affect korile. So it is not that je ami mining korilu or jonghol khon uthaibo jonghol khon kitiao na thake. Let me be very honest. Jita mining korle it has got far reaching consequence junto Lafarge or Shillong case of Supreme Court already report di amar Nehu college or expert report dise je mining to iman easy bostu nohoy je jot korilu tate hoy gol no it has got a devastating effect on far larger areas. So virtually Dihing Patkar issue to national park ita koribo goise very good kintu national park to kori goe is it that amar kam khini he no what about the government should also be that honest to say that ami 500 kilometers khini korim karon ultimately as Afrida has rightly said amar gute forest conservation or purpose to hoise gute international norms mote আজি আমি প্যারিস কনফারেন্সত গৈ এই লেভেল কেলে হল আমাৰ ইন্ডাস্ট্রিয়াল রেভলিউশন বা যোনটো 2 ডিগ্রি বাঢ়িলে আমাৰ এটা virtually 100 2100 or whether we'll survive we might not survive we might not see what will happen but virtually it is intergenerational equity আমি equity দিব লাগিব justice দিব লাগিব to the next generation এটো নহয় যে আমি ডিহিং পাটকাই মাইনিং কৰি ইয়াতে শেষ কৰিলো আৰু আমি একো নেৰিল আমাৰ আগৰ জেনাৰেশন খিনি এৰাৰ কাৰণে আমি আজি এখিনি পাই so amio ekhini pisor generation of dibo laibo and it is an international issue it is not related to I fully agree with her for the simple reason that it is not limited to Ahom it is a global concern aji South American rainforest virtually hek Southeast Asia hek there is a big issue ar hoday moi dekhisu gote world dote mining agriculture eblag issue goi thoi political overturns law কিন্তু পলিটিক্যাল ওভারটার্নস ললেও পাবলিকে এই গ্রিভান্স খিনিৰ ওপৰত ডিসকাস নকৰিব তেওঁলোকে প্ৰটেষ্ট নকৰিব that is also not there we have to protest we have to keep the government accountable so আমি বিচাৰিছো যে ইতিয়ালৈকে যেহে জনোৱা নাই আসাম গভৰ্ণমেণ্টে কাৰণ আমাৰ এফিডেভিট খনৰ দিন কালি আহিছে কালিৰ দিনৰ ভিতৰত কোৰ্টৰ অৰ্ডাৰ মতে ডিং পাটকাই 14 তাৰিখে গুটে অথৰিটিজ সেন্ট্রাল গভর্নমেন্ট স্টেট গভর্নমেন্ট সকলো ডিপার্টমেন্টে
এফিডেভিট দি তেওঁলোকৰ ষ্টেণ্ড ক্লিয়াৰ কৰিব লাগে এতিয়ালৈকে এজ অফ নাও এফিডেভিট একো আমি পোৱা নাই চ' আমাৰ এফিডেভিটত কি কয় ভেৰি ইম্পৰ্টেণ্ট গভৰ্ণমেণ্টে 100 কিলোমিটাৰ কৰিছে নে কি কৰিছে that we don't know secondly the fact that দিহিং পাটকাৰ ইস্যুটো ইমানে serious যে central government proposal to যেতিয়া national board of wildlife যেতিয়া clear কৰিছিল তেওঁলোকে শিলঙৰ report এটা they did not bring it into consideration that is too serious a thing which we have brought it in the court কাৰণ শিলঙৰ ৰিপৰ্টটো নৱেম্বৰত ক্লিয়াৰলি তেওঁলোকৰ অফিচাৰে কৈ থৈ দিছিল যে 98 অড হেক্টৰছৰ যোনখিনি মাইনিং কৰিব দিছে কোল ইণ্ডিয়া উইদাউট পাৰমিশ্যন 75 acres already mining কৰি দিছে ডোন ইন পেপাৰ হে মিটিংখনত খালি দেখাইছে 57 and odd কাৰণ এই মাজৰ পিৰিয়ডটো that is 12 13 14 যেটা তেওঁলোকে এপ্লিকেশন দিছিল আৰু ক্লিয়াৰেন্স পোৱা নাছিল তেওঁলোকে পাইছে ডিসেম্বৰৰ 19 ত ক্লিয়াৰেন্স ফাৰ্স্ট ষ্টেজ সেকেন্ড ষ্টেজত গৈছে ইন দ্য মান্থ অফ এপ্ৰিল এ পেণ্ডেমিকৰ সময়ত তাত কিন্তু কৈছে তাৰ মাজতো উইথ ইম্পিউনিটি 16 হেক্টৰছ virgin forest break কৰিছে so the Rituraj is very right the coal mining is not confined to the area it spills over our aji virgin forest khali ding patkai seleki reservoir proposed reservoir khali 25 hectares ase and this fact was not placed before the National Board of Wildlife so is it not a gross negligence I'll call it কাৰণ তেওঁলোকৰ expert junjon expert মই নামটো পাহৰিছো Sukumar, Professor Sukumar he is a non-official member সদায় committed and in a country like India আমাৰ committed সদায় non-official মানুহখিনিয়ে independent মানুহ I am not casting aspersion কিন্তু official মানুহখিনিয়ে সদায় তেওঁলোকৰ এটা bias থাকে non-official manu whether you take it in any issue in harassment issues committee khoda non-official manu kinik lage teo especially prime chief forest minister le city lekhise May mahot it came up in the national paper je teo na jane je already khali 25 hectare he ase report ot kinu teo loke dekhaise teo lokor besi ase khali 57 e gol no so a serious the fact that kibata je ghotona hoise can be gauged from this serious aspect so ami janibo khudisu itia je amak ita government has to come out with a clear stand that teoloke kiman kilometer koribo khudise kan teoloke national park buli kole je teolokor duties and responsibilities hekhol hetu nohoy because teolokor duties and responsibility can be seen they have failed in their duties I'll call it at least কাৰণ মই কেলে কম সিনিয়ৰটো পা কম যে 16 বছৰ উইদাউট পারমিশন তুমি এলাউ কৰিলা আৰু আজি তোমালোকে কি এক্সপ্লেনেশন দিয়া only time will say কাৰণ with impunity to without permission কৰিলা and now you are seeking an ex post facto approval আৰু মই ex post facto approvalৰ কথা বেছি নকওঁ অলৰেডি মই অলৰেডি এক্সপ্লেইন কৰি দিছো তাৰমানে তুমি ৰেগুলাৰাইজ কৰিব খুজিছা ইলিগেলিটি খিনি so more personal view whole যে আমি যদি protection if this is a serious concern we have to be very clear on it we have to go for the larger 500 kilometers junkhini expert hokole time to time ani ase ar amar prayer eta disu sob je bostu courtor kane rokhibo lage it is not required amar prayer ase kintu government has the free play তেওঁলোকে policy decision লোৱাত তেওঁলোকৰ কোনো fetters নাথাকে তেওঁলোকে definitely a decision to in the larger public interest লব পাৰে আৰু এইটো this issue has generated lot of social issues throughout the not only I'll say throughout Assam throughout the country also for the simple reason যে আপুনি চাব দেই এখন ষ্টেটৰ চিফ মিনিষ্টাৰে ৰেকৰ্ড কৰিছে ইণ্ডিয়াত ছত্তীশগড়ৰ one of the largest forest patch ase Hasdio area Hasdio regional as you know Chhattisgarh was sliced out from Madhya Pradesh massive forest ase
আৰু সদায় coal, virtually India 30% of the coal reserve are inside the reserve forest. It is আৰু dangerous কথা. আৰু এতিয়া যে government ease of doing business, কাৰণ আমাৰ governmentor policy is very much now similar to the American policy. America under the Trumpian regime, তেওঁলোকে বেছি importance দিছে fossil fuelত. অথচ clean energy, ইয়াৰ আগৰ ওবামাৰ গভৰ্ণমেণ্টত ক্লিন এনাৰ্জিৰ ওপৰত তেওঁলোকে ফসিল ফুয়েলটো বন্ধ কৰাৰ ক্ষেত্ৰত আছিল, এটা উল্টাটো হ'ল। এক্স্যাক্টলি ইণ্ডিয়াত আমাৰ সেইটো কনসেপ্টে হৈছে। ছত্তীশগড়ৰ চিফ মিনিষ্টাৰে সুপ্ৰিম কোৰ্টত নিজৰ নামত পিটিশন ফাইল কৰিছে। দিস ইজ সামথিং গ্ৰেট। আমাৰ ইণ্ডিয়াত কেইজন chief minister of a state has the guts to go to the Supreme Court and file a petition calling upon the Supreme Court to stop this coal mining in his state. It would Hemali nohoy. So we should be proud that as a political leader, he has left his other things and he has gone to the court. Yeah. So our system to I will allow you to continue. I'm sorry, I'm just interrupting you very briefly. Larger picture to me hoday mona rakhibo lagibo. Our larger picture to etu je অসমত ইলেকশন আহি আছে, পাব্লিক পারসেপশন ইজ ভেরি ইম্পর্টেন্ট। সো কিছুমান স্টেপ আমি সদায় দেখো চৰকাৰে এনেকুৱাকে লয় যাতে মানুহৰ পারসেপশনত তেওঁলোকৰ চৰকাৰৰ ইমেজটো যাতে ভাল হৈ থাকে। সো সেইকাৰণে আমি প্ৰশ্নবোৰ কৰো। এতিয়া ঠিক আছে, ওয়াইল্ড লাইফ স্যাংচুৰী ন্যাশনাল পার্ক কৰিলে অকল এইটো এটা এপিজমেন্ট নেকি, যেটো ঋতু ৰাজেও পইণ্ট টু কৰিলে উঠালে, the issue was raised earlier as well in the discussion. So মোৰ কথা হৈছে সেইটো যে আমাৰ হিতত ডিসিশনটো লোৱা হৈছে নে নাই, নে ইলেকশন আছে, নে পাৱাৰফুল লবিজ আৰ অপাৰেটিং, আৰু তেওঁলোকৰ ইন্টাৰেষ্টবোৰ ইনকৰ্পৰেট কৰিবলৈ এনেকুৱা বহুত হয় যে পলিটিচিয়ান বিজনেছমেন নেক্সাস থাকে। এই ইস্যু বিলাকৰ এটা লাৰ্জাৰ ইমপ্লিকেশন আছে, আৰু সেইটো কাৰণে আমি খুব সহজে সব বস্তু যি ধৰণে চৰকাৰে প্ৰেজেন্ট কৰে তেনেকে মানি লোৱাটো ঠিক নহব। আমি সদায় কোৱেশ্চন কৰি বস্তু বুজাৰ দৰকাৰ। আমাক মিস্টাৰ দেৱজিতে খুব ভালকে বুজাইছে। Unfortunately, just briefly, I'll take your leave and I'll join back, tossing back to Joy for now for the next question. Joy? I'll just join back quickly. Hello, Joyda. Hello. Joy, voice ahan. মৃণালদা শুনিছে আপুনি এতিয়া? এতিয়া শুনিছো। ওকে ওকে। সো মৃণালদা, মোৰ এতিয়া কথাটো আছিল এইটো হৈছে, কিন্তু আই থিংক আপোনালোকে যোনটো এটা লিগেল যোনটো এটা ৰিয়েলিটি কথাটো কৈছে, এণ্ড দ্যাট ইজ হোৱাট ইট ইজ, সেইটোৱে কথাটো হয়। কিন্তু ইজ দেয়াৰ এ ৱে ফৰৱাৰ্ড? আমি অইল ইণ্ডিয়াও থাকক বা কোল ইণ্ডিয়া থাকক, মাৰ্ঘেৰিটাৰ মানুহখিনিও প্ৰব্লেম নহওক, কোনোবাই এতিয়া তাকে সেইটো কথা কৈছে যে মাৰ্ঘেৰিটা শেষ হৈ যাব। আমি তেনেকুৱা কথা কেতিয়াও পতা নাই। We have never discussed something like that. কোনোৱে পতা নাই এই বস্তুটো। আমি কেনেকৈ ডিছকাশ্যনটো লৈ যাব পাৰোঁ যে সেই কথাটো মানুহে বুজক যে কোনো এখন সৰু টাউন বা এটা কোম্পানীক লৈ পেলাই আমি তাৰ এগেইনষ্টে এটা কথা পাতিব, নবডি কোনেও কথা পতা নাই, আমিও কথা পতা নাই, বেলেগ গ্ৰুপেও কথা পতা নাই। তেওঁলোকে অলপ থ্ৰেটন ফিল কৰিছে এই বস্তুটো। এইটো একেবাৰে আপোনাৰ মানে ইট মাইট নট বি ইন লাইন উইথ হোৱাট ইউ ডু, কিন্তু মই আপোনাক কথাটো সুধিব খুজিছোঁ যে হাউ ডু উই এপ্ৰ'চ দিছ? আমি এই বস্তুটো কেনেকৈ কথাটো পাতোঁ আৰু এই বস্তুটো আমি কেনেকৈ আগবাঢ়োঁ? ইছ্যুটো আৰম্ভ হ'ল ছেফ দিহিং পাটকাই বুলি, নহয়নে বাৰু? হয়। আৰু ছেফ দিহিং পাটকাই ইছ্যুটো আৰম্ভ হ'ল এনেকে যে দিহিং পাটকাই চাঞ্চুৰীৰ ভিতৰত কয়লা খনন হৈছে বুলি। কিন্তু ৱেৰেজ কয়লা খনন ক'ত হৈছে? ফাৰ্ষ্ট অফ অল এখন কোল ইণ্ডিয়াৰ লগত মাইনিং লিজ আছে 1973-ৰে। তো এই মাইনিং লিজৰটো এখন ডিমাৰ্কেশ্যন থাকিব, ডেট দিছ ইজ দ্য লিজড এৰিয়া। তো সেই ডিমাৰ্কেশ্যনটো প্ৰথমতে গভৰ্ণমেণ্টে আমাক কৰি দিব লাগে। ৱেৰ ইজ দ্যাট ডিমাৰ্কেশ্যন? ডেট ইউ কেনট প্ৰচিড ফ্ৰম দিছ লাইন। এণ্ড ছেকেণ্ড থিং,
আগৰ মাইনিং লিষ্টখন সিহঁতি ৰিনিউৱেল কৰিব আহিলে 2012ত তাৰপিছত গোটেই গণ্ডগোলখন লাগিলে তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টে শ্ব'কজ দিলে এভৰিৱান ৰ'জ আপ ৰিপৰ্ট দিয়া দি হ'ল আৰু তাৰ মাজতে মাইনিং লিজৰ মাজত সোমাই গ'ল আপোনাৰ চেলেকি ৰিজাৰ্ভ ফৰেষ্ট যোনখন মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট প্ৰপ'জেলটো আহিলে পিছত তেতিয়ালৈকে সিহঁতি কোল ইণ্ডিয়াটো খনন কৰা নাছিলে এইটো এৰিয়াত কিন্তু উইদাউট দ্য লিজ গেটিং এক্সটেণ্ডেড তেওঁলোকে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টত খনন কৰিলে আপোনাৰ ধৰক 2003 9 বছৰ টিল দেয়াৰ প্ৰপ'জেল ফৰ ৰিনিউৱেল 9 বছৰলৈকে তেওঁলোকে খনন কৰিলে কিন্তু সেই 9 বছৰলৈকে যেতিয়া প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিলে তাত এজন ফৰেষ্ট লেণ্ড ছেটেলমেণ্ট অফিচাৰ থাকে এজ পাৰ ল তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চকুত এই 9 বছৰে নপৰিলে নে যে তেওঁলোকৰ ফৰেষ্ট এৰিয়াত খনন হৈ আছে এখন কমপ্লেইন আমাৰ ৱাইল্ড লাইফ এক্টিভিষ্ট বা এনি কনচাৰ্ণ চিটিজেনৰ পৰা নপৰিলে নে DFO বা ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ যে এটা ইলিগেলিটি হৈ আছে মানে দেখকে দেখা গৈ আছে ইয়াত খনন হৈ আছে কাৰণ সেইটো ফৰেষ্টৰ ভিতৰত হৈছেতো তেতিয়া মানুহে এৱেৰনেছটো আহিবই এখন ফৰেষ্ট আজি ভাঙি দিয়া হ'ল আধাৰ গছ কাটি দিয়া হ'ল ৰিচেণ্টলি তো এইবিলাক চাই পেলাই দিহিং পাটকাই ছেফ দিহিং পাটকাই বস্তুটো জাগি উঠিলে যেতিয়াই আপোনাৰ নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফে হেৰি এপ্ৰুভেল দি দিলে তেতিয়া হেৰি আপোনাৰ মানে ইছ্যুটো এনেকৈ আৰম্ভ হ'ল দিহিং পাটকাইৰ ভিতৰত খনন হৈছে আচ্ছা খনন হৈছে তাৰ যোনটো ডিমাৰ্কেশ্যন হ'ল তাৰ ইক' চেঞ্চিটিভ জ'নৰ উইদিন 10 কিলোমিটাৰ্ছ হ'ব নোৱাৰে সেইটোৰ এটা ইছ্যু আহি গ'ল এটা ৰিপৰ্টত 9 পইণ্ট কিমান কিলোমিটাৰ কয় এটাত কয় 10 কিলোমিটাৰ হৈছে এটাত কয় নতুনকৈ ৰিপৰ্ট দিব লগা হৈছে তো সেই ডিমাৰ্কেশ্যনটো হোৱা নাই হোৱাট ইজ দ্য ইক' চেঞ্চিটিভ জ'ন অফ দ্য দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী এইটোৰ এটা ডিমাৰ্কেশ্যন হোৱা নাই ত' ফাৰ্ষ্ট অফ অল এটা ডিমাৰ্কেশ্যন হ'ব লাগিব কোল ইণ্ডিয়াটো খনন কৰি আছে লিডো ভেলীটো কৰিছে আৰু বেলেগ জেগাটো কৰিছে সিহঁতৰ লিজ এৰিয়াত সিহঁতি কৰি আছে আমি লিজ এৰিয়াত বন্ধ কৰিবলৈ কোৱা নাই খনন হৈ থাকক এভৰিৱান হেজ টু ছাৰ্ভাইভ দেৰ ইজ এ বেলেঞ্চ ভিউ এতিয়া কথাটো হ'ল ফৰেষ্টত যেতিয়া খনন হৈ গ'ল চেলেকি ৰিজাৰ্ভ ফৰেষ্টত প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টত সেইটোতহে হোৱা দোৱা লাগোতে এতিয়া দিহিং পাটকাই ইছ্যুটো আহি গ'ল দিহিং পাটকাইক ছেফ দিহিং পাটকাই মানে কি হয় কথাটো অকণমান টুইষ্ট হ'ব পাৰে যে তাৰ ভিতৰত খনন হোৱা হৈছে নে নাই হোৱা ডেটছ ফেক্সুৱেল বাট এই চিটুৱেশ্যনটো যদি চলে নেক্সট আমাৰ ৰিনিউৱেলৰ টাইমত যদি আৰু অলপ বঢ়াই লয় তেতিয়া এই ফৰেষ্টবিলাকো যাব চ' ডেট ইজ ৱেৰ ছেফ দিহিং পাটকাই কামছ ইন এণ্ড কোল ইণ্ডিয়া উইল ছাৰ্ভাইভ অলৱেজ আৰু আপোনাৰ আগতে টেনেৰী ইণ্ডাষ্ট্ৰীবিলাক আমাৰ দেৱজিৎ দাই জানিব কেছ হৈছিলে আপোনাৰ লক্ষ্ণৌত হৈছিল নেকি দাদা তাত টেনেৰীবিলাক বন্ধ কৰি দিছিলে বিকজ অফ পলিউশ্যন এণ্ড সেইটোৰ কাৰণে তাত যোনবিলাক মানুহ ইনভলভ আছিলে হোল ইকনমিটো আছিল তাত সেইটো ছাৰ্ভাইভ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে অল্টাৰনেটিভ মেজাৰ্ছ লৈছে গভৰ্ণমেণ্ট ইজ এ ৱেলফেয়াৰ ষ্টেট আমি মানুহখিনিৰ ৱেলফেয়াৰ চাবই লাগিব তো কিবা যদি হয় কোল ইণ্ডিয়াক আমি কোনেও বন্ধ কৰি দিব কোৱা নাই কোল ইণ্ডিয়া খনন কৰক বাট নট ইন দ্য ফৰেষ্ট এৰিয়া উই ৱান্ট এ ডিমাৰ্কেশ্যন where is the eco-sensitive zone and where lies our rainforest and we want it to be protected by declaration that's a wildlife sanctuary of aru second thing wildlife sanctuary declare korile je protected hobo etu noy tar upor to bahut issues raise hobo amar wildlife sanctuary infrastructures ki ase mane digboi wildlife division ba dibrugarh division teolokor kiman man power ase kiman gari ase kiman armed guards ase to protect this habitat hebilakor budgetary allocation kiman আৰু বাহিৰৰ পৰা যোনবিলাক পইচা আহে ফৰ কনজাৰ্ভেশ্যন এলিফেণ্ট ৰিজাৰ্ভ বনাই দিলে মই জানা মতে US ফিছ এণ্ড ৱাইল্ড লাইফ ডিপাৰ্টমেণ্টে বহুত পইচা দিয়ে ফৰ কনজাৰ্ভেশ্যন অফ এলিফেণ্ট টু দ্য ফৰেষ্ট ডিপাৰ্টমেণ্ট চ' হাউ দে আৰ ইউটিলাইজিং দ'জ ফৰ প্ৰটেকশ্যন অফ দ্য এনিমেল হেবিটাট সেইখিনি পাৰ্ট আৰু এইখিনি পাৰ্ট ছেগ্ৰিগেট কৰি দিলে কোল ইণ্ডিয়াও থাকিব ফৰেষ্টো থাকিব এটা বস্তু এইখিনি জয়দা জয়দা এইখিনিতে মই ক'ব বিচাৰো আপুনি ৰিচেণ্টলি এতিয়া আছাম ট্ৰিবিউনত আপোনাৰ এক্সপ'জ হৈছে যে আপোনাৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰতো হৈ আছে কিছুমানে কৈ আছে যে অৰ্থনীতিৰ পৰা কৈ আছে বহুত সকলোৱে এইটো কথা ভাবে যে ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ইনটেক্ট ইট ইজ ছেফ মানে অলৰেডি তাত একো হোৱা নাই কিন্তু একচুৱেল যোনটো হয় সেইটো আপোনাৰ আমি যেতিয়া আপোনাৰ আছাম ট্ৰিবিউনৰ পৰা যেতিয়া মানুহ আহিলে গুৱাহাটীৰ পৰা
তেওঁলোকক আমি তাত লৈ গ'লো আৰু তেওঁলোকক দেখালো ক'ত সঁচাকে হৈ আছে একচুৱেলি মানে তাত আপোনাৰ ইলিগেল কোল মাইনিং হৈ আছে তাত ৰেম্পেণ্ট ডিফৰেষ্টেশ্যন হৈ আছে সেইখিনি বস্তু আপোনাৰ তাত হৈ আছে বহুতে কৈ আছে নাই হোৱা কিন্তু তাত একচুৱেলি এই বস্তুটো হৈ আছে এণ্ড হ'ব পাৰে আমি ক'ব পাৰো যে আমি মিছাকেও ক'ব পাৰো বুলি মানুহে আমাক ক'ব পাৰে কিন্তু আছাম ট্ৰিবিউন নিচিনা এটা ৰেপুটেড এটা নিউজ পেপাৰ তেওঁলোকে ৰেপুটেড এটা এনেকুৱা নিউজ পেপাৰ এখনে কেতিয়াও মিছা কথা নিলিখে ডেফিনেটলি তেওঁলোকে সেইটো বস্তু ভালকে চেক কৰিছে ভালকে গম পাই কিনে তাত ডেফিনেটলি লিখিছে এই কথাটো মানে একচুৱেলি আজি ক'ব লগা হৈছে কাৰণ কেলে বহুত মানুহে এই কথাটো ভাবি আছে যে ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত একো হোৱা নাই যেহেতু আমি এইটো এৰিয়াৰ মানুহ হয় আমি এই এৰিয়াটোত আমি কাম কৰি আছো আমি সেইকাৰণে গম পাওঁ যে এই এৰিয়াটোত আপোনাৰ ৰেম্পেণ্ট ডিফৰেষ্টেশ্যন হৈ আছে আপোনাৰ তাত ইলিগেল কোল মাইনিং হৈ আছে আপোনাৰ ইয়াত হেবিটেট ফ্ৰেগমেণ্টেশ্যন হৈ আছে মেইনলি ইয়াত হিউমেন ৱাইল্ড লাইফ কনফ্লিক্টটো বহা ইয়াত এলিফেণ্ট কৰিডৰ্ছবোৰ আপোনাৰ ইয়াত ইম্পেক্ট কৰি আছে চ' ইয়াত বহুত ডাঙৰ কিছুমান প্ৰব্লেম ইয়াত হৈ আছে মানে সেই কথাটো মই ক'ব বিচাৰো এইটো প্লেটফৰ্মৰ পৰাই সকলোকে এইটো মই কথাটো জনাব বিচাৰিছো য়েছ এইখিনিতে মই এটা এড কৰিব খুজিছো এই যোনটো ত্ৰিনয়নে কৈছে ভিতৰত হৈ আছে এইটো কোল ইণ্ডিয়াটো কৰিছে নে নাই আমি নাজানো উই আৰ উইথ কোল ইণ্ডিয়া বিকজ উই আৰ এগেইনষ্ট এ এজেঞ্চি উইচ ইজ গভৰ্ণমেণ্টে যাৰ লগত লিজ কৰিছে এগ্ৰি কৰিছে এজ পাৰ ল কৰিছে আৰু এইটো ইলিগেল কৰিছে এইটো গভৰ্ণমেণ্টৰ এম্পল পাৱাৰ আছে টু ষ্টপ ডেট আৰু সেইটো কৰিবৰ কাৰণে মানে কমপ্লেইনছ কিমান গৈছে টু ভেৰিয়াছ লেভেলছ যে ইলিগেল মাইনিং হৈ আছে হু আৰ দিজ মই জানাত ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিঙে ইনফেক্ট ফৰেষ্ট ডিপাৰ্টমেণ্টক জনাইছিল নেকি দেট দিজ আৰ দ্য পিপল ইনভলভ ইন ইলিগেল মাইনিং ত' সেইবিলাকৰ ওপৰত একশ্যন গভৰ্ণমেণ্টে কি লৈছে সেই কথাটো আমি হাইলাইট কৰিব লাগে This comes in the platform of illegal mining. As far we know, more than 80 FRIs has been lodged by CIL already. But after that, also administration have not took any kind of action till now. Yep. Investigation report. Joy eta pertinent question eta put korise je amar Margarita manukini eta কাউন্টাৰ এটা নেৰেটিভ ওলাইছে যে আমাৰ কিজেনি এই মাইনিঙৰ এই ডিং পাটকা ইস্যুটোৱে তেওঁলোকক এফেক্ট কৰিব মই ইয়াত ক'ব খুজিছো এনভাইৰনমেণ্টেল মেটাৰত কোৰ্টে অলৰেডি দিছ ইজ দি নৰ্ম থ্ৰু দ্য ৱৰ্ল্ড যে যদি এনভাইৰনমেণ্টেল ডেভাষ্টেশ্যনৰ কাৰণে যদি 1000 মানুহ বাচে ইফ ইউ সেভ 1000 and if 100 is affected then that is not the function of the court because the environmental law basically purpose to hold third generation rights hold you have to protect the rights of the people or in a clash between private and public life the basic concept is court is always for the public rights aru eta mo kotha kobo hudisu Coal India Limited or bona fide tu karon ami eitu kitao koa nai je tumi sob stop kora development কিন্তু আমি ডেভেলপমেন্টটো বিচাৰিছো বাট নট এট দ্য কষ্ট অফ ইম্পেৰেটিভছ আমাৰ প্ৰব্লেমটো হৈছে ইণ্ডিয়াত সবে ডেভেলপমেন্টৰ ইস্যুটো আনাৰ লগে লগে ইম্পেৰেটিভছ এনভাইৰনমেন্টেল ইস্যুটো অফ লেট তললৈ গৈছে মই ম্যাক্সিমাম ডিসকাশন চাইছো এনভাইৰনমেন্টেল ইস্যুত মই দেখিছো যে মানুহে ডেভেলপমেন্টৰ কথা কাৰণ ডেভেলপমেন্ট প্ৰেৰগেটিভ ইম্পেৰেটিভ ইজ ডাজ নট হ্যাভ এনি লিগেল স্যাংটিটি এটো কথা মানুহে বুজিব লাগিব whereas protection of environment has a legal sanctity because protection of environment is a part of the fundamental rights under Article 21 life and liberty life and liberty right to remain in a pollution free environment court is a right which every individual has to enjoy so amar environmental imperatives to basi important karon eta kotha apni sabo ei bostu to ami ignore koribo noaru karon আমার প্ৰেয়াৰতে এটা আছে যে তুমি সাইন্টিফিক মাইনিং কৰা তুমি সাইন্টিফিক হিসাবে যদি তুমি মাইনিং কৰা আন্ডাৰগ্ৰাউন্ড মাইনিং উইদাউট প্ৰটেক্টিং দ্য উইদাউট এফেক্টিং দ্য ফৰেষ্ট তাতো প্ৰবলেম নাই ব্ৰিটিছ বিলাকেও কৰিছিল সো আমি হে বস্তুটো আনিছো সো উই ক্যানট বি একিউজ দ্যাট আমি এটা ইমব্যালেন্স বিচাৰিছো এটা টোটাল এটা মানে ফেটালিষ্ট ভিউ লৈছো সব বন্ধ কৰিব লাগে কিন্তু ইয়াত দেখা যায় যে কোল ইণ্ডিয়া as public sector undertaking oro eku teolokor bona fides bor is to be doubted
কাৰণ তেওঁলোকে আজিলৈকে মাইন ৰিক্লেমেশ্যন প্লেন যোনটো ওৱান অফ দ্য মিটিগেটিং ফেক্টৰ্ছ আছিল কোৰ্টে দিছিল ক্লিয়াৰেন্সত সেইটো আজিলৈকে প্লেচ কৰা নাই সো সেইকাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টেও এতিয়া ডাউটত পৰিছে তেওঁলোকেও লাষ্ট অৰ্ডাৰটোত কৈছে আমাক তোমালোকৰ ফিজিবিলিটি ৰিপৰ্টটো দিয়া আৰু তোমালোকৰ মাইন ৰিক্লেমেশ্যন প্লেনটো দিয়া সো কোল ইণ্ডিয়া ইজ ইন এ ফিক্স নাও কাৰণ কোল ইণ্ডিয়াৰ এক্সপ্লেনেশ্যন নাই for 16 years to be mining Korla without permission, just like a thief. Now you have given a compensation of 43 plus crores to the forest department. Mine. Yeah. Do you hear me? Yeah. Sorry. No, I heard you. There was a minor interruption. No, yeah. I got your point. I mean, just generally eta kotha kobo bisariso aru apni etu kotha kole je etu kono fatalist attitude nohoy aru obviously through discussion deliberation at a consensus build up hobo lage sob khetrote aru dekha goise jeneke apni ematro kole je iman bosore teoluke malified jo bonafide nohoy ene malified way kisuman bostu hoy asile agole jate hetu nohoy etui amar concern aru aji ami dekhisu je etu platform to ami jikhini discussion korisu it has yielded results and that's incredible because COVID karone kuno bahirot manhe protest koribo para nai all of us are indoors but discussion aru debate aru etu bostur importance to ene kwa je even online ami jikhini discussion korisu aru apnalokor ista manu ahi pela amar logot share korise apnar views khini it is reaching somewhere we have to be extremely clear je ei kotha khini gurutto dia goise yar agotu ami jikhini session korisu and all credit to Joy for that these are voices which are reaching so definitely I would like to express my gratitude for that to all the panelists who have come today je apnaloke kwa kotha khini before this also whatever we heard from the various experts it has actually resonated somewhere with the government and their steps have been taken kintu like you said issues are say এতিয়া কোল ইণ্ডিয়া ইস্যুটোৱে চাওক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভিতৰৰ মানুহ এজনে কোৱা কথা was reading it in a news report je on the condition of anonymity koise that many agencies like Coal India Limited Oil India Limited have leases in this area so khub hohoj nohoy je apnaloke boundary extend koribo ba amar jikhini demand je etu iman area cover kobo lage hebor bostu obviously over a period of time hobo pare but let's not forget the other side or other side to whole যে এটা ইন্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ প্ৰসেস এটা চৰকাৰে লাগি আছে গোটেই দেশতে আৰু তাৰ কাৰণে Assam is also in the ambit and the recently made announcements by the finance ministry to give MSMEs a certain amount of money তাৰ definition ও change কৰি দিছে যাতে সহজ কৰা যাওক এইবিলাক industry হওক যাতে employment generation হওক so এনেকুৱা হ'ব নালাগে যে as if we are opposed to any of that we are not we do want Assam to progress we do want industries to come the infrastructure to develop but not at the cost of environment hetu amar simple point because apniu college kotha je this is what we leave for the generations coming after us so it is not just about us appropriating whatever is there in the planet okol amar upobhogor karone ami gutekhini bostu during our lifetime use korim that again would be injustice and unfair so with that point moi Trinoyanor logot eta kotha patibo bisarisu je jikhini manu stakeholders immediately in the vicinity thake apni college e bahut post enokwa hoy ase expose hoise sting operation hoise kini expose kora goise tar kuno official redressal format nai niki je apuni jodi nije dekhe je kiba ta enokwa anomaly soli ase apni hetu code report kore keneke report koribo lage kak gusor dibo lage first of all to ami beat officer jontu take beat jontu beatot hoise jontu range ot hoise first ranger then DFO definitely DFO kobo lage DFO ko bisor etu bostu ami mainly etu jurisdiction jontu hoy to DFO under ote hoy te kotha to DFO ami etia jihetu Digboy division আমাৰ permanent DFO নাই temporary এজন DFO আছে আপোনাৰ Digboy and Makum দুটা তেওঁ চাই আছে আমি আগৰ পৰাই since like you can say 2014 ৰ পৰা আমি এনেকে আমাৰ যিমানখিনি আমি তাত যাওঁ যেতিয়া যাওঁ আমি যেতিয়া গছ কটা দেখো আমি ফটোৰ পৰা লৈ কেনে ভিডিঅ'ছৰ পৰা লৈ আমি সেই বস্তুবোৰ সব তেওঁলোকক সাবমিট কৰি আহি আছো আজিলৈকে আমি সাবমিট কৰি আছো আমি সাবমিট কৰি থাকো তেওঁলোকক আমি
আমি ইভেন PCCF লকে ফৰেষ্ট মিনিষ্টাৰলৈকে আমি দিছো আমাৰ যিমানখিনি আমাৰ যিমান আমি পাওঁ তাত আৰু আগতে আমি নিউজত দিও নিউজত এইবোৰ মানে আপোনাৰ এক্সপ'জটো মানে ইমান মানে যোনটো হ'ব লাগে যোনটো বস্তুটো যোনটো একশ্যন তেওঁলোকে যোন ল'ব লাগে সেইটো তেওঁলোকে ল'ব পৰা নাই তেওঁলোকৰ এটাই কথা থাকে যে আমাৰ ষ্টাফ কম আমি মানুহ আমাৰ কম সেইটো কাৰণে আমি কিছুমান আমি মানে ইমান ডাঙৰ এৰিয়া আমি কভাৰ কৰিব নোৱাৰো বাট সেইটো কৈ আজি ডেটত আপুনি মানে আপোনাৰ যোনটো টিম্বাৰ যোনটো আপোনাৰ ফেলিং যোনটো হৈ থাকে সেই ফেলিংটো আপোনাৰ ডাইৰেক্টলি তেওঁলোকে কি কৰে এইটো বস্তু অৰুণাচলৰ লৈ যায় অসমৰ পৰা অৰুণাচলৰ হৈ কেনে অৰুণাচলৰ পৰা আপোনাৰ আকৌ সেইটো টিপি বনি তেওঁলোকে আনে তো আমি তাত আপোনাৰ নট অনলি আপোনাৰ ডিফৰেষ্টেশ্যন তাত আপোনাৰ ইলিগেল গ্ৰেভেল আপোনাৰ কালেক্ট কৰে তাৰ আপোনাৰ চেণ্ড আপোনাৰ কালেক্ট আপোনাৰ পাহাৰ কাটে মাটিৰ কাৰণে এইবোৰ ডিফাৰেণ্ট ইছ্যুত আমি ৱৰ্ক কৰি আছো সো আমি এইবোৰ বস্তু সব আমি এক্সপ'জ আমি কৰি থাকো পেপাৰত আহিয়ে থাকে কিন্তু বাট আজিলৈকে আমি এটা সঠিক এটা তেওঁলোকে যে এটা সৰজমিন তদন্তৰ কাৰণে আমি আগতেও তেওঁলোকক আমি কৈছো যে এটা সৰজমিন তদন্ত আপোনালোকৰ আমি ইভেন উই হেভ ৰোট লেটাৰ টু প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া চ' ষ্টিল আমি এতিয়ালৈকে এনেকুৱা মানে আপোনাৰ যোনটো একশ্যন আমি দেখা নাই চ' আজি ডেটত যদি সেইটো একশ্যনে তেওঁলোকে ল'ব নোৱাৰে কালি যদি নেশ্যনেল পাৰ্কো বনায় চ' উই ডোন্ট থিংক যে নেশ্যনেল পাৰ্ক বনি যোৱাৰ লগে লগে সেইবোৰ বস্তু তেওঁলোকে গোটেই এণ্টায়াৰ কাৰণ আপুনি যিহেতু ক'লে যে কোল ইণ্ডিয়াৰ নিচিনা এটা ইমান ডাঙৰ এটা গভৰ্ণমেণ্ট এজেঞ্চি এটা যদি 16 ইয়াৰ্ছক লৈ আজি ডেটলৈকে 16 ইয়াৰ্ছৰ পৰা যদি তেওঁলোকে এনেকে উইদাউট লিজ যদি কাম কৰি থাকিব পাৰে ইলিগেল কোল মাইনিং যিমানবোৰ হৈ আছে সেইবোৰ বস্তু তেওঁলোক কেতিয়াও ৰখা নাই এডমিনিষ্ট্ৰেশ্যন হেভ টু টেক their responsibility otherwise this place এইটো এৰিয়া আৰু আপোনাৰ এনেকে যদি চলি থাকে in coming 10 years it will be finished সেইটো আমি যিহেতু আমি দেখিছো আৰু আমি ক'ব পাৰো and anyone want to come আমি সদায় কওঁ যে প্লিজ আহক আপোনাৰ দেখাই দিম লৈ যাম আমাৰ GPS পইণ্ট GPS লোকেশ্যনৰ পৰা আদি কৰি এভৰিথিং উই হেভ চ' এইবোৰ হোৱাৰ পাছতো আজিলৈকে এটা একশ্যন হোৱা নাই চ' ইট ইজ ভেৰি ৰিগ্ৰেটিং এণ্ড মানে we are very much মানে কি কম আপোনালোকক that is very disheartened we are very disheartened in fact মই আফ্ৰিদাক এটা কথা ক'ব খুজিছো ইয়াতে with your permission ত্ৰিনয়নে যোনটো কথা ক'লে মই এই ত্ৰিনয়ন হ'ল একচুৱেল মানুহ যোনে সাইটত আছে এতিয়া আজি আমি মেটাৰটো লৈছো আমি এতিয়া তাৰ ওপৰত যথেষ্টখিনি আমি ষ্টাডি কৰিছো I think এটা বস্তু আমি we will have to take one credit that at least the discussion part 2 আজি আৰম্ভ যেনেকে হৈছে আগত মই কিন্তু দেখা নাই আমাৰ লোকাল চ্যানেল খিনিটো এই ইস্যুটো ভাৰ্চুৱেলি নন এক্সিস্টেন্ট কেলে I don't know because ত্ৰিনয়নে কোৱা মতে FIR আৰু ফৰেষ্টৰ প্লি LAB যে আমাৰ ষ্টাফ নাই তোমাৰ ষ্টাফ নাই বুলি কৈ for the past 16 years তুমি permission যে তুমিয়ে দিয়া but you don't know তুমি মানে all departments আজি mining regulation আছে mineral concession rules আছে য'ত ample power দিয়া আছে গভৰ্ণমেণ্টক illegality দেখিলে বন্ধ কৰিব ষ্টেট গভৰ্ণমেণ্টে এটা বৰ ডাঙৰ ঘটনা হ'ল এই কেছটো এতিয়া আমাৰ অধ্যায় এটা খুলিব যেটা এফিডেভিট দিব প্ৰত্যেক অথৰিটিৰ ষ্টেণ্ড সেন্ট্ৰেল গভৰ্ণমেণ্টে কি ক'ব যে আমি এপ্লিকেশনখন আমি পঢ়িব পৰা নাছিলো ষ্টেট গভৰ্ণমেণ্টে কি ক'ব 2003 পা আমি এপ্লিকেশনখন লৈ বহি আছো ফৰেষ্ট ডিপাৰ্টমেণ্টে কি ক'ব যে আমি FIR দি আছো তুমি FIR আৰু চিঠি লেখি থাকিলা বাট একশ্যন একো নললা as a result everyone has become cynical আজি everyone cynical হৈ গৈছে কিন্তু আমি এই cynicismটো আনিছো কেলে কাৰণ আজিলৈকে এই ডিসকাশনটো এইটো লেভেলত মই to my knowledge I have been in practice I have been in academics for a pretty long time মই দেখা নাই কাৰণ আমাৰ লোকাল চ্যানেলত ক'বলৈ গ'লে মই এটা ৰিপৰ্ট দেখি খুব দুখ লাগিল এজন I don't know someone তেওঁ এক্টিভিষ্টে সদায় মাতি আছিল ইমান বছৰে তেওঁ ইতিয়া he is very happy যে তেওঁ এই সময়ত মাতুতে তেওঁক সবে কাস্টিগেট কৰিলে
যে তোমাৰ এই ইস্যু আৰু জীৱনত কেতিয়াও ফ্ৰাক্টিফাই নহয় কিন্তু আজি এটলিষ্ট এই ডিসকাশনটোত জয় বৰুৱা আফ্ৰিদা এণ্ড এভৰিওয়ান আইল ক্ৰেডিট কাৰণ আমাক এই স্কোপটো ইউ হেভ গিভেন আছ আমি নহলে কেছটো কৰি গলোহেঁতেন মই মৃন্ময় আমি উই উড নট হেভ মেট ত্ৰিনয়ন ঋতুৰাজ দেৱজিৎ মৰাণ এইবিলাকক সো এই বস্তুটো খুব ইম্পৰ্টেণ্ট আৰু এটা ভেৰি ইম্পৰ্টেণ্ট থিং যে এটা বস্তু আমি সদায় ৰিমেম্বাৰ কৰিম এই বস্তুটো আমি উইল ওভাৰকাম দিছ উইথ এ পজিটিভ নোট কিন্তু যে পেণ্ডেমিকৰ সময়ত যে ইমান ডাঙৰ ডিচিশ্যন 46টা প্ৰজেক্ট ললে simply on the ground of ease of doing business that keeps a room for suspicion কাৰণ ইমান ইম্পৰ্টেণ্ট হৈ গ'ল যে তুমি এইটো সময়ত as if এনেকুৱা এটা ইম্প্ৰেশ্যন দিছে let us be honest যে পাব্লিকৰ যদি পাৰ্টিচিপেশ্যন নাই এতিয়া ডিছকাশ্যন নাই এইটোৱে বেষ্ট টাইম টু go and take the decision to drive roughshod হেতুৱে হৈছে কাৰণ ইয়াত আৰু বেলেগ কথা নাই আমি দুটা কথা ক'লে নহব আৰু মই এটা পাৰ্সোনালি ফিল কৰো হেতু মৃন্ময়ও এগ্ৰি কৰে যে we as lawyers আমি যেটা এটা ম্যাটাৰ টেক আপ কৰিছো we are not concerned what the government feels কাৰণ যদি গভৰ্নমেন্টৰ আমি if they have done something wrong we are not in a totalitarian regime I mean a democracy with all the freedoms of expression and all everything intact in our constitution আমি clearly কব লাগিব ইয়াত আৰু আমি এই ভয়টো কৰিব নালাগে যে আমাৰ কলে এটা counter narrative হ'ব এইখন countryত that is the beauty that is the difference between India and China vibrant democracy যিয়ে হওক আমাৰ মানুহে ডিসকাশনৰ থ্ৰুৰে যি ডেভেলপমেন্ট হৈছে যি চেঞ্জেস হৈছে সেইকাৰণে মই ভাবো এই ডিসকাশনটো এটা কথা আমি সদায় মনত ৰাখিছো 16-15 বছৰে rampant rapacious এটা মাইনিং হৈ আছে কিন্তু অসমৰ মানুহে all of a sudden in fact মই জুনে এইটো ইনিশিয়েট কৰিছিল টুইটাৰ বা ফেসবুকত তেওঁলোকক মই ক্ৰেডিট দিম যে 2003 পাওতো মানুহ আছিল 4 5 6 7 8 9 10 11 12 13 kele this issue never came as an important issue of public discourse hetu bosu very important. Yes, I just want to take quickly from that point je ataike bhayankar kotha hoise etu je jetu ami jodi in hindsight sao etialake ji dhorne kothabur soli ahise tar pattern sale ami ki dekhu immediately ami eta bostu glaring যে Coal India Limited without applying for renewal of lease and forest clearance they started mining গটিকে ইয়াৰ পৰা এটুৱে বুজালে যে নিয়ম নথকা নহয় law আইন নথকা নহয় আছে systems are in place but people are violating that as well আজি এখন PIL ফাইল কৰা গল কথাখিনি উলাল আৰু আমি এইবিলাক কথা বুজিব পাৰিলো আৰু পাব্লিক অ্যাৱাৰনেস টু কিমান দৰকাৰ এইটো ডেফিনেটলি বিকজ এই সৰকাৰখন এতিয়া আকৌ ঘূৰি আহিবনে নাই তার পাব্লিক অপিনিয়নের উপর ডিপেন্ড করে আমি যদি এবিলাক ইস্যু উঠাও আর আমি যদি কও আমার কারণে ফরেস্ট ইম্পর্টেন্ট আমার কারণে এনवायरमेंट ইম্পর্টেন্ট আমার রেইন ফরেস্ট কনজার্ভ করক আমার ইয়াত কোল মাইনিং নট এট দিস কস্ট আমি যদি পাব্লিক অপিনিয়ন জেনারেট করি সরকারখনক জানিব দিও যে অসমৰ মানুহে এটো বিচাৰে তেতিয়া আমাৰ হিত কামবোৰ হ'ব আৰু হৈ আহিছে তেনেকৈ চেঞ্জবোৰ হ'ব গটিকে again I would like to reiterate এনেকুৱা ধৰণৰ ডিসকাশন খুবই ইম্পর্টেন্ট and we are watched and we are heard which is what I felt at least I don't know what Joy feels but Joy thank you so much for giving me this opportunity yes I just want to thank you once again for taking up these extremely important issues not just for Assam like I said okol amar boli ami claim koribo noaru gote planetor hoy ekhini resource but we are lucky that Assam is in the world map because of these things আর সেই বস্তুটো আমি খুবেই গৌৰৱ কৰিব লাগে যে আমাৰ এখিনি ন্যাচাৰাল ৰিসোর্স আৰু আমি এই সিগন্যালটো আৰু এই মেসেজটো বিৰাট লাউড এন্ড ক্লিয়াৰ দিব লাগে যে আমাৰ কাৰণে এইখিনি বস্তু ইম্পৰ্টেন্ট ডোন্ট টাচ দিস থিংস প্রগ্রেস আমাক লাগে ইন্ডাস্ট্রিয়ালাইজেশন লাগে এমপ্লয়মেন্টও লাগে but don't touch what is precious to us and our identity so on that note I'd just like to thank everyone and thank you so much mito hujug diar karone dhanyabad I would like to have more conversations of this nature again, Joy. Thank you so much. Yeah. All right. Thank you, Frida. We'll take your leave. Thank you. So, মোৰ সৰু খালি দুটা আমাৰ সময় হেৰি হৈ আছে দুটা প্ৰশ্ন আছে এটা মোৰ মৃন্ময় দালে আছে এটা দেৱজিৎ দালে আছে
মৃন্ময়দা অকমান মই দেখিছো সকলো মানুহ এজিটেটেড হৈছে অলপ আমি এটা কোল ইণ্ডিয়াই হওক মাৰ্ঘেৰিটাৰ মানুহে হওক যোনে আমাক কেতিয়াবা কিছুমান মানুহে ভুলকে বুজে কোনোবা আমাৰ বম্বেত থকা মানুহে ভুলকে বুজে সেইটো ডাঙৰ কথা নহয় আই থিংক আমি সকলো কম্পনেণ্টছ যোনে দিহিং পাটকাইৰ লগত জড়িত হৈ আছে আই থিংক আমি এটা উই হেভ টু ফাইণ্ড এ ৱে টু মুভ ফৰৱাৰ্ড উইথ পিচ এণ্ড আণ্ডাৰষ্টেণ্ডিং কাৰণ এতিয়াও চাব গ'লে আমাৰ আপাৰ আছাম ডিগবৈ সেই তিনিচুকীয়া মাৰ্ঘেৰিটা এইখিনি গোটেই চাহ আৰু তেলৰ ইণ্ডাষ্ট্ৰীৰ পৰাই হ'ল দ্য হোল whatever you see out there is because of the tea and oil industry. আমি এটা বিচাৰো যে there is peaceful coexistence. সেইটোৱে বিচাৰো। Yes. আৰু মই তাকে আপোনাৰ পৰা সুধিব খুজিছো সকলো একেলগে কাম কৰি ভাল হওক যাতে জাগাত নহয় জানো বাৰু? I think we are losing Hello. Yeah. Hi. Yeah. Hello. Yes, please carry on. I think it will log out and get back. অলপ অডিওটো প্ৰব্লেম দি আছে ওকে আমি শুনি আছো হেল্ল' yeah I'm just শুনি আছো coming back yeah okay Devojit I'll get back to Eri মই আপোনাক last question to asle but I'll bring it back to now আজি আপোনালোকৰ এটা বাগজানত এটা ডেভেলপমেন্ট হ'ল মই মৃন্ময়দালৈ আহিম মৃন্ময়দা I'm coming to you in like 2 minutes but Devojit দাৰ লগত এটা হেৰি আজি Devojit আপোনালোকৰ আজি এটা বাগজানত এটা আজি এটা হেৰি এটা আপোনাৰ মাইকটো অন কৰি ল'ব Devojit দা your mic is muted yeah hello yes আজি আমাৰ এটা ভাল ডেভেলপমেন্ট হ'ল আজি এই ডিসকাশনৰ মাজতে আমি ক'ব পাৰো যে আমি বাগজানৰ 7টা হাইড্ৰকাৰ্বন ব্লক যোনটো ডিব্ৰুগড় সাইখোৱা ৰিজনত অইলে অলটমেন্ট পাইছিল ৰিসেন্টলি হেইটো আমি চ্যালেঞ্জ কৰিছিলো য'ত আমি বাগজানৰ ইস্যুটো দেখাইছিলো যে ইটস এন এক্সাম্পল যে তুমি হাইড্ৰকাৰ্বন যদি মাইনিং ড্ৰিলিং কৰা কি অৱস্থা হ'ব পাৰে বাগজান ব্লআউট ইজ এন এক্সাম্পল সেই কেছটো আজি এডমিট কোৰ্টে কৰি নোটিছ ইস্যু কৰিলে আৰু সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্টৰ অইলক অহা 17 আগষ্টত তেওঁলোকৰ কাউন্টাৰ এফিডেভিট দি তেওঁলোকৰ ষ্টেণ্ডটো ক্লিয়াৰ কৰিবলৈ দিছে সো দ্যাটস এ ভেৰি ইম্পৰ্টেন্ট ডেভেলপমেন্ট তাত আমি ইস্যুটো এইটোৱে আনিছিলো যে পাব্লিক হিয়াৰিং নোহোৱাকৈ অইলে এই প্ৰজেক্টটো তেওঁলোকে ল'ব বিচাৰিছিল আৰু তেওঁলোকে কেনেকৈ কৰিছিল থ্ৰু এন এমেন্ডমেন্ট তেওঁলোকে ৰুলছ এমেন্ড কৰি তেওঁলোকে আগৰ সিচুৱেচনত ৰেট্ৰস্পেক্টিভলি এপ্লাই কৰিব খুজিছে সো ভাৰ্চুৱেলি এ ডেসপাৰেট মুভ অফ দি অইল যোনটো ইমান ডেসপাৰেশন কেলে যে পাব্লিক আহাৰ লগে লগে তেওঁলোকৰ ইমান ভয় কেলে যে পাব্লিক যোনটো ষ্টেক হোল্ডাৰ্স তেওঁলোকে পাব্লিকক কেলে কনফিডেন্সত ল'ব খুজা নাই সো দ্যাট ইজ দি কেছ উই হ্যাভ ফাইল সো আজি আমি উই আর ভেরি হ্যাপি that notices has already been issued. The Guwahati High Court has issued notice on that. So that issue I want to inform. So Joy, to my question to Mazat, a lot connection problem hoi gol. আমি দেখিছো এই সেফ ডিহিং পাটকাই ইস্যুটো লৈ পেলাই ইয়াত মই মানে নিজৰ ভিউটো হেক দিছো দে I am thinking now that there appears to be two camps. One camp is saying that Dihing Patkai খনন হোৱা নাই এটাই কৈছে হৈছে আৰু এটা আছে যে কৈছে কোল ইণ্ডিয়া বন্ধ কৰি দিব কৈছে ইলিগেল মাইনিঙত কোনো নামাতে কিন্তু এটা কথা ঠিক যোনে যি কাৰণে Dihing Patkai কাৰণে মাতিছে এই 537 স্কয়াৰ কিলোমিটাৰছ অফ কন্টিগুয়াছ ফৰেষ্ট এৰাউণ্ড Dihing Patkai ওয়াইল্ড লাইফ সেঞ্চুৰী হেতু এতিয়াও এনক্ৰোচ হোৱা নাই বা তাত কোনো বসতি নাই মানুহৰ হেতু ওয়াইল্ড লাইফ সেঞ্চুৰী ডিক্লেয়াৰ কৰিব লাগে বুলি কিন্তু ডিমান্ডটো সবে হেৰি ডিনাই নকৰে সবে এগ্ৰি কৰিব এটো সো গভৰ্নমেন্টে instead of sending it to making an announcement that we are giving a proposal to the central government for national park infrastructure to keneke national park declare korle to nohobo infrastructure code ase amar gari ekhon nai jeep ekhon nai manu nai trinoine koise to heri dfo bilai koi amar manue nai jabole ekarne agote wildlife sanctuary juto declare korilo lage a 537 square feet eitute sobe jor dibo lage ei wildlife sanctuary kon declare korar loge loge
ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰি তাৰ পিছত নেশ্যনেল পাৰ্কলৈ যদি কনভাৰ্ট কৰে সাবচিকুৱেণ্টলি টুৰিজিমো বাঢ়িব আৰু চাইডত যোনখিনি মানুহ আছে তেওঁলোকে ফৰেষ্টৰ ওপৰত ইমান ডিপেণ্ডেণ্ট নহ'ব, টুৰিজিমৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাব। আৰু এভৰিৱান উইল ট্ৰাই টু কনজাৰ্ভ দ্য ফৰেষ্ট এণ্ড প্ৰটেক্ট দ্য ফৰেষ্ট। আৰু ইয়াত এখন নতুন ফৰেষ্টত যদি ৱাইল্ড লাইফ আহে, ৱাইল্ড লাইফ বা আপোনাৰ ৰেইন ফৰেষ্ট বুলি নেশ্যনেল পাৰ্ক বুলি কয়, আপোনাৰ কিমান মানুহ আহিব ভাবি চাওক। যোনে ব্ৰাজিল যাব নোৱাৰে সিহঁতে ইণ্ডিয়াত আহি দেখা পাব এইটো। Exactly. মই actually please. আমাৰ এতিয়া এই ইছ্যুটোত বহুত মানুহে মাতি আছে আৰু চবে কিন্তু এইটোত এগ্ৰি কৰিবই লাগিব যে এই 537 স্কুৱেৰ কিলোমিটাৰ আমাৰ ফাৰ্ষ্ট পইণ্ট, এইটো ৱাইল্ড লাইফ চেঞ্চুৰী কৰক, তাৰপিছত উইল সি দ্য আদাৰ থিংছ। আৰু এইটো গভৰ্ণমেণ্টে কিয় নোৱাৰিবলৈ কোনো কাৰণ নাই। হয়, আৰু এটা আমি ডাঙৰ দেখিছো আমাৰ লাষ্ট 1-1.5 মাহত আৰু তাৰ আগতেও গভৰ্ণমেণ্ট বহুত প্ৰএক্টিভ হৈ আহিছে। I see a very positive movement. From the government. কোনবাই আপোনালোকে যোনটো লেভেল অফ ইন্ট্ৰস্পেক্ট কৰে মাইক্ৰস্কোপিক, আপোনালোকে ক'বাত কেতিয়াবা ভুল দেখিব, সেইটো চাগে হৈছে, কিন্তু আমি এটা পজিটিভ চেঞ্জো দেখি আহিছো। আৰু আমি কথা পাতিলে কেতিয়াও ধৰি ল'ব নালাগে যে সেইজন মানুহে আমাৰ কথা কোনো নুশুনে। তেনেকে there is no art of conversation like that. আমি লয়াৰ হৈ এটাই আমাৰ দিগদাৰ বৰ, যেতিয়ালৈকে নটিফিকেশ্যন নাহে তেতিয়ালৈকে আমি বিলিভ কৰিব নোৱাৰো। নটিফাই কৰিলেহে আমাৰ কনফিডেন্সটো আহে। আৰু মুভমেণ্টটো চেছ কৰি দিবৰ কাৰণে আগৰবাৰ হয়তো এলিফেণ্ট ৰিজাৰ্ভ ডিক্লেয়াৰ কৰি দিলে 111 স্কুৱেৰ কিলোমিটাৰ ৱাইল্ড লাইফ ফৰেষ্ট কৰি বাকীখিনি এলিফেণ্ট ৰিজাৰ্ভ কৰি দিলো, চব ঠাণ্ডা হৈ গ'ল। কিন্তু এলিফেণ্ট ৰিজাৰ্ভৰ প্ৰটেকশ্যন কি আছে আণ্ডাৰ দ্য ল? একো নাই। কি প্ৰটেকশ্যন দিব? সেইকাৰণে ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়া এটা কনচেনচাছত আহিছে, কনচেনচাছত চবে আহিছে যে ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ কৰিব লাগে 530 স্কুৱেৰ কিলোমিটাৰ। এইটোতে আমি হিট কৰি এইটো আমাৰ ফাৰ্ষ্ট টাৰ্গেট, এইটো আমি হিট কৰিব লাগিব, বাকী টাৰ্গেট আমাৰ ওলাই থাকিব। That's a common target. Once we can hit that bullseye, other things will come to its own place. Exactly. আৰু আমাৰ এই কনফিডেন্স লেভেলটো কমি গৈছে। কনফিডেন্স লেভেলটো কমাৰ কাৰণো আছে। আমি 16 বছৰে দেখিলো যে পাৰ্মিশ্যন নোহোৱাকৈও এটা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙে যি খুচি তাকে কৰিব পাৰে। সেইকাৰণে আমি এটা চিনিকেল ভিউ এটা আহি গৈছে। আৰু ত্ৰিনয়নে ৰাইটলি কৈছে যে যেতিয়া আমি কমপ্লেইন দিছো, আমাৰ লগে লগে ফৰেষ্টে কৈছে আমাৰ গাড়ী নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। আৰে গাড়ী নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই যদি এই ডিছকাশ্যনটো আজি নহয়, আকৌ 16 বছৰলৈ আকৌ একেই হ'ব। তাৰপিছত আমি বাই দ্য টাইম ৱেবিনাৰত বহো, মই আৰু মৃন্ময় অলৰেডি বুঢ়া হৈ যাম, মই বেছি বুঢ়া হৈ যাম, আৰু আমি ডিছকাশ্যনে কৰি এইটো কথা জাষ্ট টু ৰাউণ্ড ইট অফ, একচুৱেলি অৰ্ঘদীপ বৰুৱাই এটা কথা লিখিছে, মানে কৈছে যে ফৰেষ্ট ডিপাৰ্টমেণ্ট দে লেক ষ্টাফ এণ্ড আৰ ভেৰি ৱেল ইকুইপড এণ্ড দে আৰ ভেৰি still lack staff and are not well equipped. So shouldn't that be taken care of to protect the pristine forest? How to leverage the natural capital to strengthen community-led conservation? Naturally, community-led conservation job and create nature-based job for communities around Dihing Patkai. Yeah, likhi dise and moi a detail to khub bhal lagise. The Ahoms, Singphos, Tai Phake, Moran, Kotok, Khamyang and many others. Dihing Patkai is an ideal place for pioneering rural futures. I think it is very point and eco tourism. Kan eco tourism or kotha government khone koi ase. So eta korok leuke. Awesome. This is beautiful. Aru eta mo khali last ot kobole ase juntu moi minmoyda koi asilo before that breakdown je ami সকলোকে বিচাৰো সকলো একেলগে কাম কৰক, ইয়াত কোল ইণ্ডিয়াও থাকক, টাৰ্গেটটা মানুহ ভালকে থাকক, তেওঁলোকে নিজেই জানে কি বস্তু হৈ আছে, কেনেকে তেওঁলোকৰে জাগা সেইখন, আমিতো দূৰত আছো, we have started caring, আমি তাৰ পৰা, কিন্তু সকলোৱে মিলি এইখিনি কাম কৰক, সকলোৱে মিলি কথাটো প্লেন কৰক, আগলৈ ভাবক, আৰু আমি একেটা কমন টাৰ্গেট লৈ আগলৈ যাম। I think that is what really defines what we are all standing for. আমি সকলো সেইটো কথা বিচাৰিছো, আমাৰ মাজত যাতে কেতিয়াও ভেদভাৱ নহওক, আৰু সকলো বেলেগ বেলেগ কম্পনেণ্ট থাকক। মানে আজি আমাৰ এইখিনি ভিতৰত 4খন ইউনিভাৰ্চিটিৰ ল'ৰা-ছোৱালী আছে, দিহিং পাটকাই মানুহ আছে, এনভাইৰনমেণ্টেলিষ্ট আছে, জাৰ্নেলিষ্ট আছে, সকলো আহিছে। I think that is the spirit that needs to come in Dihing Patkai. সকলো safe হৈ থাকে। So lastly, Joyda, yes. Lastly মই এটা কথা ক'ব বিচাৰিছো। Yes, কওক। Joyda, any last words from you? Yes, we are very positive. Yeah, exactly. Yeah.
So Joyda, lastly I would like to add that এতিয়া এটা আমাৰ টুইটাৰ ষ্টৰ্ম আমি এটা কৰি আছো ইয়াত আমি #IamDihingPatkai and protect me too বুলি কৈ আমি এই যোনটো আপুনি মিমদাই যোনটো কথা ক'লে যে 500 স্কয়াৰ কিলোমিটাৰ এণ্ড লাইক ওচৰ পাজৰ যিমানখিনি কন্টিজিয়াছ ফৰেষ্ট আছে সেইখিনি একেলগতে লৈ আমি এটা বনাব লাগে সেই ৱাইল্ড লাইফ চেঞ্চুৰী কৰিব লাগে সেই বস্তুটোৱে আমি ফ'কাছ কৰি এটা টুইটাৰ ষ্টৰ্ম আমি কৰিছো আৰু এটা সিগনেচাৰ কেম্পেইনো কৰিছো এইটো প্লেটফৰ্মৰ পৰা সকলোকে এইটো কথাটো জনাই দিব বিচাৰিছো সো দ্যাট প্লিজ জয়েন দ্য টুইটাৰ ষ্টৰ্ম এতিয়া 7টা বজাৰ পৰা আপোনাৰ 9টা লৈকে হৈ আছে প্লিজ জয়েন Thank you. thank you so much thank you Okay. national park হ'ব লাগিব yes national park right National Park. আমি আৰু Century ওপৰ যাব লাগিব right We are ending the broadcast today. Thank you all for coming. I'm ending the broadcast here. Thank you all for watching. Yeah. Thank you so much. Thank you so much. Thank you, everyone. Everybody. Thank you. And a very good evening Good to night. all of you. Good evening. Thank you.